নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত ইতিমধ্যে আপোনালোকে কামিং আপ দেখিছে আৰু গমো পাইছে আজিৰ অভিমতত আমি কি কথা আলোকপাত কৰিব বিচাৰিছোঁ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এটা বিশেষ ঘটনাৰ আলমতেই আজি কিছু কথা সকলোৰে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ ইয়াৰ পূৰ্বেও এনেকুৱা ধৰণৰ বিষয়ক লৈ আমি কথা পাতিছোঁ কিন্তু এটা দীঘলীয়া বিৰতিৰ মূৰত আকৌ পাতিবলগীয়া হৈছে তিনিগৰাকী যুৱতী হঠাতে এটা দুৰ্ঘটনাত চিৰদিনৰ কাৰণে পৃথিৱীৰ পৰা আঁতৰি গৈছে সেই ঘৰ কেইখনত কি পৰিৱেশৰ সূচনা হৈছে হঠাতে সেয়া আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই যিজন চালক সেই গাড়ীখনত আছিল আৰক্ষীয়ে ডিব্ৰুগড়ত গৈ তেওঁক অৱশেষত গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে আৰু সেই তিনিগৰাকী যুৱতীৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ এগৰাকীৰ আকৌ কেইদিনমানৰ পিছতে বিয়া আছিল নিশা 11 বজাৰ পিছত সকলোকে গুড নাইট দি তেওঁলোক শুব বিচাৰিছিল দুগৰাকীয়ে নিজৰ হ'বলগীয়া যিগৰাকী তেওঁ দৰা বয়ফ্ৰেণ্ড তেওঁকো আনকি গুড নাইট দিছিল শুই থাকিম বুলি কৈছিল তাৰ পাছত তেওঁ মৃতদেহ ওলাইছে চিকিৎসালয়ত এই যে পৰিৱেশটো সূচনা হৈছে লাহে লাহে ক'ৰ পৰা ক'লৈ গৈ আছে আমাৰ সমাজখন অভিভাৱকৰ এই ক্ষেত্ৰত আৰু অধিক দায়িত্ব আছে নেকি সচেতন হোৱাৰ প্ৰয়োজন আছে নেকি এই গুৱাহাটীলৈ পঢ়িবলৈ অহা বা কাম বিচাৰি অহা একাংশ যুৱতী অবাতে গৈছে নেকি দীৰ্ঘদিন ধৰি যিটো কথা হয় গুৱাহাটীত থাকিবলৈ অহা একাংশ যুৱতী বিপথে পৰিচালিত হয় এই কথাবিলাক এনেধৰণৰ ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰে নেকি আজি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে কেইদিনমানৰ পিছত গুৱাহাটীত আকৌ একাংশ নতুন শিক্ষাৰ্থীৰ আগমন ঘটিব এইখিনি সময়ত সকলো অভিভাৱকৰ প্ৰতি সকলো সেইসকল সপোন দেখা শিক্ষাৰ্থীৰ প্ৰতি আহ্বান জনাই এই বিশেষ অভিমতৰ আমি আয়োজন কৰিছোঁ সাংবাদিক এগৰাকী লেখিকা হিচাপে আৰু অভিভাৱক হিচাপেও আমাৰ মাজত আছে মাইনী মহন্ত বাইদেউ মই মাইনী মহন্ত অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা A.R. ভূঞা ডাঙৰীয়া আছে মই A.R. ভূঞা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ এগৰাকী অৱসৰপ্ৰাপ্ত বেংক বিষয়া সচেতন অভিভাৱক তাহেৰ আহমেদ আছে মই তাহেৰকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু এগৰাকী সচেতন যুৱক সাংবাদিক পবিত্ৰ মেছকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ইয়াৰ বাহিৰেও সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাও আমাৰ এই অনুষ্ঠানৰ অন্যতম অতিথি হোৱাৰ কথা আছিল কিন্তু উচ্চতম ন্যায়ালয়ত এক গোচৰ থকাৰ কাৰণে তেওঁ হঠাৎ দিল্লীলৈ যাবলগীয়া হোৱাৰ কাৰণে কিছু সময়ৰ পূৰ্বে তেখেতৰ বক্তব্যটো আমি সংগ্ৰহ কৰিছোঁ তেখেতে এই ঘটনাটোক লৈ কি কয় সেয়াও আমি আপোনালোকক দেখুৱাম আৰু APW অধ্যক্ষ অভিজিত শৰ্মা আছিল লখিমপুৰৰ পৰা অভিজিত শৰ্মাকো অনুষ্ঠানলৈ মই স্বাগতম জনাই লৈছোঁ যিহেতু শিক্ষাৰ্থীসকলক উদ্দেশ্য কৰি অভিভাৱক সমাজক উদ্দেশ্য কৰি চৰকাৰৰো দৃষ্টিগোচৰ কৰি প্ৰশাসনৰো কিছু কথা আমি ক'বলগীয়াকৈ এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ প্ৰথমতে মই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এই গোটেই বিষয়টোৰ সন্দৰ্ভত নিজৰ অভিমত কি ধৰণে ব্যক্ত কৰিছে আৰম্ভণিতে আপোনালোকক দেখুৱাই লৈছোঁ চাওক আমি যেটো কথাত উদ্বিগ্ন হৈ আছো হেতু হৈছে গুৱাহাটী মহানগৰীত শেহতীয়াকৈ ঘটিত কিছুমান ঘটনাক লৈ আজি মাত্ৰ এটা দিন পূৰ্বে তিনিগৰাকীকৈ যুৱতীৰ প্ৰাণহানি হৈছে এটা দুৰ্ঘটনাত সেই ঘটনাটোৱে সমগ্ৰ অসমত প্ৰভাৱ পেলাইছে সব গুৱাহাটী মহানগৰী হৈছে অসমৰ হৃদপিণ্ড স্বৰূপ গুৱাহাটী মহানগৰীত যদি এদিন বানপানী হয় সমগ্ৰ অসম ৰখি যোৱাৰ দৰে পৰিৱেশ হয় কাৰণ চিকিৎসাৰ কাৰণে শিক্ষাৰ কাৰণে ব্যৱসায়ৰ কাৰণে সকলোৱে গুৱাহাটী মহানগৰীখনলৈকে ঢাপলি মেলে তেনে প্ৰেক্ষাপটত এই মহানগৰীখনত কি ঘটনা ঘটি আছে এই মহানগৰীখন কি ধৰণেৰে চলি আছে সেই কথাটোৱে সমগ্ৰ অসমত প্ৰভাৱ পেলায় এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পাছত ল'ৰা ছোৱালীবোৰে অসমত সচৰাচৰ গুৱাহাটীৰ কোনোবা এখন শিক্ষানুষ্ঠানত উচ্চ শিক্ষাৰ পাতনি মেলিবৰ কাৰণে ঢাপলি মেলে নিজৰ মাক দেউতাকে নিজৰ গাঁঠিৰ ধন ভাঙি বহুতে পেটত গামোচা বান্ধি হ'লেও এসাজ কমকৈ খাই হ'লেও নিজৰ ল'ৰা ছোৱালীক গুৱাহাটীৰ এখন প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত পঢ়াব বিচাৰে আৰু গুৱাহাটীলৈ কৰ্মসূত্ৰে আহি বা পঢ়া শুনাৰ কাৰণে আহি তাৰ পাছত যদি দুৰ্ঘটনা সংঘটিত হৈ বা আন কিবা ধৰণেৰে কিবা বিপদত পৰি এটা মৃতদেহ ঘৰখনলৈ উভতি যাবলগীয়া হয় তেতিয়াহ'লে সেই ঘৰখনৰ গোটেই জীৱনৰ কাৰণে মেৰুদণ্ড ভাঙি যায় সেই কথাটোৰ উপলব্ধি অভিভাৱক অভিভাৱিকাসকলে কৰিব পাৰে এনে ঘটনাবোৰে সকলো অসমৰ বিভিন্ন প্ৰান্তৰ অভিভাৱক অভিভাৱিকাক দুশ্চিন্তাত পেলায় কিন্তু ইয়াৰ নিৰাময়ৰ উপায়টো কি
সেই প্ৰশ্নটোতো উত্থাপন হ'ব লাগিব। আজি যিটো ঘটনা সংঘটিত হ'ল, এটা বুনিয়াদী প্ৰশ্ন আমাক লাগে। আমি দেখিছোঁ আৰক্ষীৰ ফালৰ পৰা খুব ধুনীয়াকৈ চিনেমাৰ কায়দাৰে গোটেই কথাটোৰ বৰ্ণনা কৰিছে যে কি ধৰণেৰে ঘটনাটো সংঘটিত হ'ল, কি ধৰণেৰে তেওঁলোকে কিমান টকাৰ মদ খালে, কিমান টকাৰ বিল হ'ল, গোটেই কথাবোৰ কৈছে। বুনিয়াদী প্ৰশ্নটো হৈছে গুৱাহাটী মহানগৰীত কি ধৰণেৰে পুৱতি নিশা 3 বজালৈকে কোনোবাই বাৰত বহি মদ খাব পাৰে? পুৱতি নিশা 3 বজালৈকে বাৰ খোলা ৰখাৰ অনুমতি থাকে নেকি? এই ক্ষেত্ৰত চৰকাৰী কিবা নীতি নিৰ্দেশনা আছেনে নাই? যদি নাই, কিয় প্ৰস্তুত কৰা হোৱা নাই? আৰু যদি আছে, তাক কিহৰ কাৰণে ৰূপায়ণ কৰা হোৱা নাই? কাৰ ভুলৰ কাৰণে এই ধৰণেৰে ৰাতি খোলা ৰাখিব পাৰে আৰু কি বুজাবুজিৰ ভিত্তিত তেওঁলোকে মৰসাহ কৰিব পাৰে এই ধৰণেৰে পুৱতি নিশালৈকে গোটেই ৰাতিটো মদৰ দোকান খোলা ৰাখিবৰ কাৰণে, য'ত বহি মদ খাব পাৰে? সেই বুনিয়াদী প্ৰশ্নটোৰ উত্তৰ আৰক্ষীয়ে দিব লাগিব। গুৱাহাটী সুৰক্ষাৰ কথা যেতিয়া আমি কৈ থাকোঁ, তেতিয়াহ'লে এই কথাবোৰৰো তাত এটা ভূমিকা থাকে। কাৰণ মাক দেউতাকে খুব বিশ্বাসত পঠিয়ায়, ল'ৰা ছোৱালীৰ ভুল আছে নাই সেইটো এটা বেলেগ বিষয়, সেই বিষয়েও সমালোচনা হ'ব, সেই বিষয়েও আলোচনা হ'ব। কিন্তু 3 বজালৈকে মদ কি ধৰণেৰে উপলব্ধ হ'ল? 3 বজালৈকে কোনোবা ৰেষ্টুৰেণ্টত বহি, ক'ৰবাত পাবত বহি কি ধৰণেৰে মদ খাব পাৰিলে? আৰক্ষীৰ চকুৰ অগোচৰে এই কথাবোৰ চলি থাকে নেকি? সেইটোতো হ'ব নোৱাৰে। এটা ঘটনা হোৱাৰ লগে লগে আমি সকলোৱে সাৰ পাইছোঁ, আমি সকলোৱে কথাটোক লৈ পেলাই প্ৰশ্ন তুলিছোঁ, কিন্তু সদায়তো এই ঘটনাটো হৈ আছে। এই দুৰ্ঘটনাটো হ'ল কাৰণে কথাটো পোহৰলৈ আহিল যে ৰুদ্ৰাক্ষ মলৰ ওপৰৰ সেই বাৰখনত পুৱতি নিশা 3 বজালৈকে মদ খাই আছিল। এনেকুৱা গুৱাহাটীত কিমান বাৰ আছে? গুৱাহাটীত এই ধৰণেৰে মদ উপলব্ধ উৰে নিশা হৈ থকা কিমান জেগা আছে? আৰক্ষীয়ে জানে নে নাজানে? এইবোৰতো আৰক্ষীৰ অগোচৰে নহয়। কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে, এই প্ৰশ্নটোৰ কিন্তু তেওঁলোকে উত্তৰ দিব লাগিব। একে সময়তে আমি যেতিয়া কিবা কাৰ্যসূচীৰ কাৰণেই হওক, নিশা দেৰিকৈ গুৱাহাটী মহানগৰীত আহি প্ৰৱেশ কৰোঁ, বা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও আমি কথা বতৰাবোৰ দেখা পাওঁ যে নিশাৰ গুৱাহাটীত কিছুমান ক্ষেত্ৰত যিবোৰ পৰিৱেশ হৈ থাকে সেইবোৰতো অবিশ্বাস্য। মাজে মাজে দেখোঁ যে আৰক্ষীয়ে ক'ৰবাত ৰেড কৰিছে, আৰক্ষীয়ে কোনো লোকক ধৰি আনিছে, কিন্তু তাৰ পাছতোতো সেই দৃশ্যবোৰ সলনি হোৱা নাই। কি ধৰণেৰে ঘটি থাকিবলৈ পাৰিছে? ভদ্ৰ লোকে লজ্জানত হৈ চকু তল কৰিবলগীয়া ঘটনাবোৰ কি ধৰণেৰে ঘটি থাকিব পাৰে? এই ধৰণেৰে উৰে নিশা মদ পোৱা ধৰণৰ এটা পৰিৱেশ কি ধৰণেৰে ৰচনা হ'ব পাৰে? চৰকাৰেতো বাকী কথাত নীতি নিয়ম চব কয়, মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো কথাতে নীতি নিৰ্ধাৰণ কৰে, মেট্ৰিকৰ ফলাফল কেতিয়া ওলাবৰ পৰা আৰম্ভ কৰি সকলো কথাত তেওঁৱে নীতি নিৰ্দেশনা। এই মদৰ দোকানবোৰৰ ক্ষেত্ৰত তেওঁৰ নীতি নিৰ্দেশনাবোৰক যে বুঢ়া আঙুলি দেখুৱাই চলি থাকিব পাৰিছে, তেওঁ কি কৰি আছে তাত? আৰু ইটোৰ পিছত সিটো ঘটনা হৈ থকাৰ পাছতো এইবোৰৰ ওপৰত ব্যৱস্থা কিয় গ্ৰহণ কৰা হোৱা নাই, এইবোৰক নাকি কেতিয়া লগাব, সেই কথাটো ক'ব লাগে। একে সময়তে আমি আৰু এটা কথা উদ্বিগ্নতাৰে সৈতে ক'ব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰীৰ চৌপাশে পেয়িং গেষ্ট বা PG সমূহ কাঠফুলাৰ দৰে গঢ়ি উঠিছে। এইবোৰ কিবা চৰকাৰী নীতিৰ আধাৰত হৈছেনে নাই, সেই কথাটো কিন্তু স্পষ্ট হোৱা উচিত। পেয়িং গেষ্ট খুলিবৰ কাৰণে কিবা চৰকাৰী নীতি নিয়ম মানিব লাগে নে নালাগে? নীতি নিয়ম আছেনে নাই? যদি আছে, ৰূপায়িত হৈছে নাই? যদি নাই, কেতিয়া নীতি নিয়ম প্ৰস্তুত কৰিব, সেই কথাটো ৰাজহুৱা কৰিব লাগে। কাৰণ মাক দেউতাকে নিজৰ বুকুৰ কুটুমটোক, নিজৰ সন্তানক খুব আশাৰে সৈতে গুৱাহাটীত ক'ৰবাত থয়। এই PGবোৰত থাকি যদি পুৱতি নিশা ওলাই যাব পাৰে, নিশা কোনো সময় নোহোৱাকৈ ঘূৰি ফুৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ নিৰাপত্তাৰ দিশটো সঁচাকৈ আওকাণ কৰা হৈছে। গতিকে চৰকাৰে সেইসমূহকো এটা নিৰ্দিষ্ট নীতিৰ ভিতৰলৈ লৈ আহিব লাগে। আৰু এই কথাকেইটা আমি গভীৰ উদ্বিগ্নতাৰ কাৰণে এইকাৰণেই ক'ব বিচাৰিছোঁ, কাৰণ যাৰ ঘৰৰ সন্তানৰ মৃত্যু হৈছে তেওঁলোকেহে সেই কথাটো উপলব্ধি কৰিব পাৰিব। আৰু আমি নিবিচাৰোঁ উচ্চ শিক্ষাৰ সপোন বান্ধি, নিজৰ কেৰিয়াৰ গঢ়াৰ সপোন বান্ধি গুৱাহাটীখনলৈ থাকিবলৈ অহা বা অসমৰ যিকোনো এখন নগৰলৈ থাকিব যোৱা যিকোনো এটা পৰিয়ালৰ সন্তানৰ অকাল মৃত্যু আমি নিবিচাৰোঁ। তেওঁলোকৰ জীৱন ধ্বংস হোৱাটো, তেওঁলোকৰ কেৰিয়াৰ ধ্বংস হোৱাটো আমি নিবিচাৰোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় আছে, এই কৰণীয়খিনিৰ পৰা তেওঁলোকে যে দায় সাৰিব নোৱাৰে, সেই কথাটো তেওঁলোকক সোঁৱৰাই দিলোঁ, সকীয়াই দিলোঁ। সেয়া আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ এই বিষয়টোৰ সন্দৰ্ভত কিছু বক্তব্য। অভিজিৎ শৰ্মা আছে APWৰ অধ্যক্ষ। মই অভিজিৎ শৰ্মা আপোনাৰ কাষলৈ গৈছোঁ, তাৰপিছতে ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ আহিম। যিটো স্পৰ্শকাতৰ বিষয়ক লৈ আমি আলোচনা কৰিছোঁ, আপুনি চাগে উৎপল শৰ্মাৰ বক্তব্য শুনিছে। মই আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ, সমগ্ৰ ঘটনাটোক লৈ আপুনি কেনেধৰণে বিশ্লেষণ কৰিব? নতুন আচলতে এতিয়াৰ পৰিৱেশটো বৰ ব্যাপক হৈছে। ইয়াৰ আগতো গুৱাহাটীত এনেকুৱা ঘটনা বহুত ঘটনা ঘটি হৈছে। আজি যেনেকে বাৰবিলাকৰ সময় থাকে বজাৰ পৰা সন্ধিয়া ৰাতি 11টা বজালৈ, কিন্তু এইবিলাক 2টা-3টা বজালৈ খোলা থাকে। আৰু প্ৰায়ভাগ বাৰবিলাকৰ আমি মালিকবিলাকক দেখিছোঁ যে তেওঁলোক ৰাজনৈতিক
ৰাজনৈতিক নেতাই বেছিভাগ ৰাজনৈতিক নেতাই আৰু অভিজিত শৰ্মা মই দুখিত আপোনাৰ লগত সংযোগটো পূৰা স্পষ্ট হোৱা নাই আপোনাৰ কথাখিনি অলপ ফাটি ফাটি গৈছে মই পৰৱৰ্তী সময়ত আকৌ আপোনাৰ লগত যোৱাৰ চেষ্টা কৰিম যদি আমাৰ যোগাযোগটো সম্পূৰ্ণ স্পষ্ট হয় পৰৱৰ্তী সময়ত মই তেখেতৰ কাষলৈ যাম মই মাইনী মহন্তৰ কাষলৈকে আহিব বিচাৰিছোঁ এগৰাকী সাংবাদিক লেখিকা আৰু এগৰাকী অভিভাৱক হিচাপে এই বিষয়টোৰ ক্ষেত্ৰত আমি আগতে এনেকুৱা কথা পাতিছোঁ আকৌ এবাৰ কিয় পাতিবলগীয়া হৈছে আপুনি সকলোখিনি গমেই পাইছে এগৰাকী যুৱতীৰ বিয়া আছিল কেইদিনমানৰ পিছত সেই দৰাজনৰ কি অৱস্থা হৈছে এতিয়া ধন্যবাদ নিতুমণি প্ৰথমতে মই নিতুমণিক এটাই ধন্যবাদ দিবলৈ বিচাৰোঁ এটা বিষয়লৈ যে আজিৰ এই বিষয়টোত কেইজনমান পুৰুষ অধিকাংশই পুৰুষক আপুনি আমন্ত্ৰণ কৰিছে সাধাৰণতে আগতে মই দেখিছোঁ যে এনেকুৱা ধৰণৰ যেতিয়া ঘটনা হয় তেতিয়া একেবাৰে আটাইতকৈ বেছি চৰ্চালৈ আহে নাৰী উশৃংখলতা যুৱ উশৃংখলতা ছোৱালী মানুহ ইমান ৰাতিলৈকে ঘূৰি আছে আৰু সেই বিষয়টো আলোচনা কৰিবৰ কাৰণে সাধাৰণতে অভিভাৱক হিচাপে মহিলাক এগৰাকীমান মাতে মানে মাকহঁতৰে দায়িত্ব ছোৱালী ভাল হ'ব লাগে ছোৱালীৰ কাৰণে এই ধৰণৰ ঘটনা হৈছে তে সেই দৃষ্টিভংগীৰ পৰা আঁতৰি আপুনি আজি দুজন অভিভাৱক একদম আপোনাৰ কাষতে সেইকাৰণে ভাল পাইছোঁ মই আৰু কথাটো হৈছে কি এই যে নৈতিকতাৰ দিশটো সুৰাপান কৰা যুৱতী ৰাতি ঘূৰি ফুৰা যুৱতী এওঁলোকৰ অভিভাৱক সাৱধান হ'ব এই ধৰণৰ চৰ্চা হৈয়ে আছে আৰু মই ভাবোঁ নিতুমণি এই বিষয় এনেকুৱা ধৰণৰ ঘটনাবিলাকত এই যুৱতীক ধৰি পেলাই যে এই ধৰণৰ চৰ্চাবোৰ হয় বেছিকৈ সেইটো হোৱাৰ কাৰণে দৰকাৰী কথা কিছুমান পিছ পৰি থাকে আচলতে আমি কি কৰিব লাগে এতিয়া চাওক যুৱতী তিনিগৰাকী আহিছে তেওঁলোক পিজিত থাকে তিনিগৰাকী ছোৱালী আহিছে তেওঁলোক কমেডি শ্ব' চাবলৈ গৈছে একো সমস্যা নাই কমেডি শ্ব' চোৱাটো নিষিদ্ধ নহয় তাৰপিছত তেওঁলোক বাৰলৈ আহিছে বাৰলৈ যোৱাটো নিষিদ্ধ নহয় পুৰুষ মহিলা সকলো বাৰলৈ যায় যদি বাৰলৈ যাব নালাগে যদি মদ খাব নালাগে বাৰসমূহ বন্ধ কৰিব লাগে সেইটো প্ৰথম কথা 11টা নে 11:30 কিমান সময় আছিল বাৰৰ এতিয়া 3টালৈকে বাৰখন খোলা আছে তেওঁলোক তাত গৈছে গতিকে এই যে ঘটনাটো হ'ল তাত এই কথাবোৰ লুকাই যায় তাৰমানে বাৰখনে কেনেকৈ 3টা বজালৈ খোলা থাকিলে ছোৱালীকেইজনী তাৰপিছত পুলিচে কৈছে যে আজি যিটো পুলিচৰ ষ্টেটমেণ্ট চাইছোঁ প্ৰেছ মিট চাইছোঁ যে তাৰপিছত ওলাই পেলাই তেওঁলোক গুৱাহাটীৰ বিভিন্ন ৰাস্তাত ঘূৰি আছে কেনেকৈ ঘূৰি থাকিবলৈ পালে তাত পেট্ৰলিং কিয় নাছিলে আজি বাৰলৈ যোৱা ছোৱালীকেইজনী বাদেই দিলোঁ কিবা জৰুৰী কামত যদি ছোৱালী ওলাই আহিছে ছোৱালীবিলাক নিৰাপদ নে ৰাস্তাত যদি এনেকৈ ৰাস্তাটো বিলাক যদি নিৰাপদ নহয় আৰু চাওক এতিয়া ছোৱালীৰ কাম কাজবোৰ এনেকুৱা হৈ থকা নাই যে আগতে সাধাৰণতে কি হয় ছোৱালীবিলাক স্কুলত কাম কৰে 3টা বজাত কাম শেষ হয় তাৰপিছত ঘৰলৈ আহে অকণমান জিৰাই পেহী জেঠাইৰ ঘৰত মন গ'লে ফুৰিবলৈ যায় এনেকুৱা সীমিত আছিল এতিয়া কৰ্পৰেট ৱৰ্ল্ডত কল চেণ্টাৰত ছোৱালীবোৰৰ কাম শেষ হয় ৰাতি 9টা বজাত একাংশ ছোৱালীৰ 9টা বজাৰ পাছত সেই ছোৱালীজনীটো পেহী জেঠাইৰ ঘৰত বেল বজাবগৈ নোৱাৰে সেই ছোৱালীকেইজনীৰতো অকণমান ৰিক্ৰেশ্যনৰ কাৰণে কিবা দৰকাৰ থাকিব গোটেই দিনটো ইমান কামৰ প্ৰেছাৰ কৰ্পৰেট ৱৰ্ল্ডৰ কামৰ প্ৰেছাৰ কিমান জানে কল চেণ্টাৰত কেনেকুৱা কাম জানে ইমান এটা কামৰ প্ৰেছাৰৰ পিছত সেই ছোৱালীবিলাক ক'লৈ যাব গুৱাহাটী আজি মানে স্মাৰ্ট চিটি হৈছে গুৱাহাটীত ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ হৈছে গুৱাহাটীত এটা ভাল গোটেই ৰাতি খোলা থকা এটা কমিউনিটি লাইব্ৰেৰী হৈছেনে গুৱাহাটীত গোটেই ৰাতি খোলা থকা এটা স্পৰ্টছ কমপ্লেক্স হৈছেনে য'ত তেনেকুৱা যুৱতী বুলিয়ে কোৱা নাই যুৱক যুৱতীসকলে ৰিক্ৰেশ্যনৰ কাৰণে যাব পাৰে কি আছে বাৰ আছে পইচা ঘটিবৰ কাৰণে বাৰবিলাক খুলি দিছে ডান্স বাৰ হৈছে বাৰত গৈছে মদ খাইছে গতিকে সেই ছোৱালীকেইজনী বা যুৱক যুৱতী সেইখিনিত গৈ তেওঁলোকক এই ঘটনা নহ'বৰ কাৰণে আমি কি কৰিছোঁ চৰকাৰে আইনত কি কৰিছে আজি এতিয়া এই ড্ৰাংক ড্ৰাইভ যিজনে কৰিছে তেওঁক ধৰিছে ভাল কথা আমি ভাল পাইছোঁ তেওঁ ক্ৰাইম কৰিছে তেওঁ অপৰাধী মানে তেওঁ মদ খাই গাড়ী চলাইছে 1 নম্বৰ অপৰাধ 2 নম্বৰ তেওঁ পলাই গৈছে এই গোটেই ঘটনাৰ কাৰণে তেওঁক ধৰিছে তেওঁ শাস্তি পোৱা উচিত কিন্তু এনেকুৱা ধৰণৰ ঘটনা নহ'বৰ কাৰণে আৰু আমাৰ দায়িত্ব কি সেইটোলৈহে আমি যাব লাগে প্ৰথমতে নৈতিকতাৰ বিষয়ে চৰ্চা কৰাতকৈ মই ভাবোঁ আৰু একদম মই ধন্যবাদ জনাইছোঁ মাইনী মহন্তৰ বক্তব্যৰ কাৰণে মই তাহেৰ আহমেদ ডাঙৰীয়াৰ কাষলৈ আহিছোঁ তাহেৰা এই ক্ষেত্ৰত আপুনি কি ক'ব এগৰাকী সচেতন অভিভাৱক হিচাপে নিৰুমণি পোনপ্ৰথমেই মই এটা অতি দুখেৰে ক'ব খোজোঁ যে আজি যিটো অৱস্থা হৈছে বিশেষকৈ 3গৰাকী যুৱতীৰ মৃত্যুত তেখেতসকলৰ পৰিয়ালৰ যিটো অৱস্থা হৈছে সেইটো অতি অসহনীয় আৰু তেখেতসকলৰ মৃত্যুত মই সঁচাকৈ খুব দুখ পাইছোঁ আৰু শোকৰ সন্তপ্ত পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ তাৰ লগতে অতি চিন্তিত হৈছোঁ যে মোৰোতো ল'ৰা আছে বা মোৰ ঘৰতো মোৰ পৰিয়ালতো ল'ৰা ছোৱালী আছে এনেধৰণৰ যদি এটা পৰিৱেশ এটা সৃষ্টি হৈ থাকে এনেধৰণৰ পৰিৱেশ এটা যদি চলি গৈ থাকে আজি এই গুৱাহাটীখনত তেতিয়াহ'লে আমাৰ এই পৰিয়ালৰ এই ল'ৰা ছোৱালীখিনি আমি কিভাৱে তেওঁলোকক আগুৱাই লৈ যাম বা কিভাৱে তেওঁলোকক সুৰক্ষিত কৰিম
ইয়াৰ লগত এটা বস্তু আছে যে আমি এইটো সময়ত এইটো ভাবিব নালাগিব যে আমাৰ কিবা ভুল হ'ল নেকি। মই আজি পোনছাটেই ক'ব খোজা নাই যে অভিভাৱকৰ দোষ আছে বা অভিভাৱকৰ কিবা ভুল হৈ গ'ল বা কাৰোবাৰ ভুল হৈ গ'ল, মই সেইটো ক'ব খোজা নাই। মই ক'ব খুজিছোঁ যে আজিৰ এই অৱস্থাত আমি সদায় এই কথাটোৱে আলোচনা কৰোঁ হৈ যোৱাৰ পিছত যে আমি কি কৰিব লাগে, কি কৰিব লাগে, কি কৰিব নালাগে, কিন্তু আমি আলোচনা কৰি কৰি আমাৰ শেষ হোৱা নাই। তাৰমানে এইকাৰণে শেষ হোৱা নাই যে আমি তাৰ কোনো ধৰণৰ পৰিণাম পোৱা নাই, যে আমি সমাজ ব্যৱস্থাতেই হওক বা প্ৰশাসনিক ব্যৱস্থাতেই হওক যদি কিবা শুধৰণি হ'লহেঁতেন সেয়াও হোৱা নাই। আৰু আনহাতে আমি আমাৰ যিটো সামাজিক যিটো ব্যৱস্থা, আজি এদিন আগতে মোৰ বন্ধু ডক্টৰ নাৰায়ণ শৰ্মাই এটা লিখনি লিখিছে যে আজিৰ সমাজখন কি হৈছে, সমাজ বিমুখী এটা শতাব্দীত আমি আছোঁ নেকি। যদি তেনেকুৱাই হৈছে তেতিয়াহ'লে আমাৰ নিশ্চয় আমাৰ অভিভাৱক হিচাপে বহুতো কৰণীয় আছে। এইটোৱেই নহয় যে আমি অকল জন্ম দিছোঁ, আমি পঢ়ুৱাইছোঁ, আমি তেওঁলোকৰ লগত কোনো ধৰণৰ কথা পতা নাই বা কোনো ধৰণৰ আমি তেওঁলোকৰ লগত সম্বন্ধ ৰখা নাই, তেতিয়াহ'লেতো নহ'ব। আমি যিমানেই যি নহওক আমাৰ যিটো কৰ্তব্য, সেই কৰ্তব্য আমি কৰি যাব লাগিব। মই আটাইতকৈ আৰু এটা ডাঙৰ কথা মই ভাবোঁ যে আমাৰ ক'ৰবাত হয়তো এনেকুৱা হৈছে নেকি যে আমি আধ্যাত্মিকভাৱে আমাৰ ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই লৈ যাব পৰা নাই। আমি বস্তুবাদত আমি আগবাঢ়ি গৈছোঁ, যান্ত্ৰিক বিষয়ত আমি আগবাঢ়ি গৈছোঁ, আমি আমাৰ মহানগৰীয় যিটো পৰিৱেশ সেই পৰিৱেশত আমি যাবলৈ তেওঁলোকক শিকাইছোঁ নেকি। কিন্তু তাৰ বিপৰীতে আমি সামাজিকভাৱে তেওঁলোকক আমি কিবা এটাচ কৰি ৰাখিছোঁ নেকি বা সংলগ্ন কৰি ৰাখিছোঁ নেকি, যে ঘৰৰ ওচৰত কিবা পূজা হ'ল বা ঘৰৰ ওচৰত নামঘৰত কিবা এটা আছে বা কিবা এটা অনুষ্ঠান হ'ল, তেওঁলোকক আমি তালৈ যাবলৈ আমি কিবা উৎসাহ কৰিছোঁ নেকি বা লৈ গৈছোঁ নেকি, বা ঘৰতে কিবা এটা অনুষ্ঠান হ'ল সেই অনুষ্ঠানত আমি লগত ৰাখিছোঁ নেকি, বা ক'ৰবাত বিয়া হ'ল, ক'ৰবাত কিবা অনুষ্ঠান হ'ল, আমাৰ ল'ৰা ছোৱালীখিনিৰ লগত গৈছে নেকি। আমি গৈ পেলাই কওঁ হয়তো, আমি গৈ পেলাই ক'ব লগা হয় হয়তো এই সিহঁত আজিকালি ডাঙৰ হৈছে নে আহিব বেয়া পায়। এই বস্তুটো আমাৰ ভুল নে আমাৰ ভাল গুণ। মই ভাবোঁ যে সামাজিকভাৱে ল'ৰা ছোৱালী যোনেই নহওক তেওঁলোকক সামাজিকভাৱে এটাচ কৰি যদি আমি নাৰাখোঁ, তেওঁলোকে সদায় সেই মোবাইলত থাকি এককভাৱে তেওঁলোকে যিটো ভাল পায় তেনেকৈ কৰি গৈ থাকিব। তেওঁলোকক যদি সামাজিকভাৱে কিছুমান দায়িত্ব দিয়ে হওক বা আগুৱাই লৈ গৈয়ে হওক, বিয়াই সবাহে মন্দিৰে মছজিদে বা যিকোনো অনুষ্ঠান পাৰ্বণে যদি আমি তেওঁলোকক এনগেজ কৰিব পাৰোঁ বা তেওঁলোকক যদি আগবঢ়াই লৈ যাব পাৰোঁ, তেওঁলোকক যদি তাত ইণ্টাৰেষ্ট তেওঁলোকৰ যদি বাঢ়ি যায়, ডেফিনেটলি তেওঁলোকৰ মনৰ স্থিতি যিটো মাইনী বাইদেৱে কৈছে যে মানসিক যিটো অৱস্থা সেইটোত কিছু হ'লেও সকাহ হ'ব বা কিছু হ'লেও তেওঁলোকে কিবা ভাল ভাৱ এটা আগবাঢ়ি যাব পাৰিব। মই ভাবোঁ এনেকৈ আমি আগবাঢ়িলে ইয়াত কিবা এটা শুধৰণি হ'ব পাৰিব। মই তাহিৰক ধন্যবাদ জনাইছোঁ। অভিজিত শৰ্মাৰ লগত যিহেতু আকৌ সংযোগ স্থাপন হৈছে, মই শৰ্মা ডাঙৰীয়া আকৌ আপোনাৰ কাষলৈ গৈছোঁ। অথনি সংযোগটো বিচ্ছিন্ন হৈছিল কাৰণে আপোনাৰ কথাখিনি আধৰুৱা হ'ল। অনুগ্ৰহ কৰি আপুনি কথাখিনি এইবাৰ সম্পূৰ্ণ কৰক। অভিজিত শৰ্মা। হয়, চাওক এটা কথা ঠিক যে এই যে চেমিম বোলা যিজন মানুহ, তেওঁ হ'ল আপোনাৰ স্ক'ৰ একাডেমি অজন্তা পথ বাইলেণ্ড 1 মতিউৰ ৰহমানৰ বেষ্ট ফ্ৰেণ্ড। এওঁলোকৰ এইটো কামেই হয়, এওঁলোকে ছোৱালীবিলাকক গাঁৱৰ বা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকক লৈ এওঁলোকে ঘূৰিয়ে ফুৰে। এতিয়া কথাটো হ'ল বাৰবিলাকৰ পাৰ্মিশ্যন দিয়া আছে 11টা বজাৰ পৰা ৰাতি 11টা বা 12টা বজালৈ। ইয়াতে এক্সাইজ হওক পুলিচৰ মানুহক মেনেজ কৰি তেওঁলোকে ৰাতি 2টা-3টা বজালৈ বাৰবিলাক খোলা ৰাখে। আপুনি পুৰণা কথা এটালৈ মোৰ মনত পৰিলে, GS ৰোড কাণ্ড বুলি আমি জানো, সকলোৱে শুনিছোঁ আমি। আৰু এই GS ৰোডৰ যিটো ঘটনা ঘটিছিলে তেতিয়া আমিয়েই পোষ্টাৰ লগাইছিলোঁ 4জনক এৰেষ্ট কৰিব লাগে বুলি। এই ঘটনাটোৰ কাৰণে এজন এডিটৰ ইন চিফৰ চাকৰি গৈছিলে এটা চেনেলৰ পৰা। বৰ্তমান তেওঁ এজন ইউটিউবাৰ। ইয়াৰ পিছতো যিটো চেনেলৰ পৰা তেওঁ চাকৰিটো গৈছে, সেই চেনেলটোৰ মুৰব্বীজনেই মুৰব্বীৰ পৰিয়ালৰ মুৰব্বী, চেনেলটোৰ মুৰব্বীৰ পৰিয়ালজনে অসমৰ ৰজা। ইমানখিনি কথা জনাৰ পিছতো তেখেতে এই বিষয়টোলৈ কিয় একো ব্যৱস্থা লোৱা নাই, এইটোৱে আচৰিত কথা। আজি চাব, আমি অভিভাৱকসকলক অনুৰোধ কৰিছোঁ, যিবিলাক ছোৱালী আমি বাৰত দেখা পাওঁ হাতত আইফোন লয়,
বিলাসী বাহন লয়, স্কুটি লয় বা যি লয়, বিলাসী বাহন লৈ ঘূৰি ফুৰে, তেওঁলোকৰ ঘৰৰ অৱস্থা কিন্তু খুব বেয়া, প্ৰায়বিলাকৰ। আমি সকলোৰে কথা ক'ব নাযাওঁ, কিন্তু তথাপিও অভিভাৱকসকলে এবাৰো নুসুধে যে তই আইফোনটো ক'ত পালি, তই ক'ত গৈছিলি, ক'ত ঘূৰিলি, তই শ্বিলং কিয় গ'লি, তই দিল্লী কিয় গ'লি। অকণমান টকাৰ কাৰণে যিকোনো কাম কৰিব পাৰে এওঁলোকে। আজি হয়তো বহুতে বেয়া পাব পাৰে এইখিনি কথা কোৱাৰ কাৰণে, কিন্তু সঁচা, কথাটো সঁচা। অভিভাৱকসকল সজাগ হ'ব লাগিব যে মোৰ ছোৱালীজনী, মোৰ ল'ৰাটো ক'ত গৈছে, কলেজত গৈছে নে যোৱা নাই, ৰাতি হোষ্টেলত আছে, পিজিত সোমাইছে নে সোমোৱা নাই, এইবিলাক চব চাব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল যে এই বাৰবিলাক যে আছে, এই বাৰবিলাকৰ বেছিভাগৰ মালিকেই হ'ল আপোনাৰ পলিটিচিয়ান, ৰাজনৈতিক নেতা। সি মন্ত্ৰী হ'ব পাৰে, বিধায়কো হ'ব পাৰে, সেইকাৰণে কোনো একো ব্যৱস্থা নলয়। আজি যিমানবিলাক ঘটনা ঘটিছে, এই মালিকবিলাকৰ পৰিয়ালৰতো হোৱা নাই, যিবিলাক হৈছে এই দুখীয়া ল'ৰা ছোৱালীবিলাকৰে হৈছে। আজি গণেশগুৰিত যাওক আপুনি, গণেশগুৰি দিছপুৰ থানাৰ সন্মুখত ৰাতি 12টা বজাৰ পৰা পুৱা ৰাতি 3টা বজালৈ কি বিভৎস অৱস্থা। হয়, আপুনি গণেশ মন্দিৰৰ কাষৰ হ'লচেলাৰ গলিটোত আপুনি সোমাই যাওক, আপুনি ৰাতি যাব নোৱাৰে এই গলিটো দি। আপুনি 10 APBNলৈ যাওক, 10 APBN হ'ল পুলিচৰ। 10 APBNৰ গেটত যিখন বাৰ আছে, সেইখন বাৰ ৰাতি 3টা বজালৈ খোলা থাকে। হয়, 10 APBN বুলি ক'লে আমি পুলিচৰ কথা জানো, পুলিচ বুলি জানো, পুলিচ থাকে তাতে। এই পুলিচৰ কোৱাৰ্টাৰৰ গেটৰ সন্মুখত যিখন বাৰ, সেইখন বাৰ ৰাতি 3টা বজালৈ খোলা থাকে। খানাপাৰা হওক, জোৰত তিনিআলি হওক, চবতে। যে ইমানবিলাক ঘটনা ঘটি গৈ আছে, তাৰ পিছতো আজি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী, আজি মই সকলোকে প্ৰায়বিলাক ল'ৰা ছোৱালীকে কওঁ যে তোমালোকে পঢ়িব গৈছা, পঢ়া, ভাল মানুহ হোৱা, কিন্তু কিয় বাৰত যাব লাগে। হয়, বাকী সংবাদ মাধ্যমৰ দায়িত্ব আছে, অভিভাৱকসকলৰ দায়িত্ব, সকলোৰে দায়িত্ব। হয়, অভিজিৎ শৰ্মা, আপুনি যিটো কথা কৈছে যে গুৱাহাটীৰ ইমূৰৰ পৰা সিমূৰলৈ গ'লে নিশা আমি এনেকুৱা কিছু দৃশ্য দেখোঁ, হতবাক হ'বলগীয়া হয়। অকল যুৱতী নহয়, যুৱক যুৱতী সকলো কি ৰূপত থাকে, তাৰমানে তলমূৰ কৰি যাবলগীয়া এটা পৰিৱেশৰ সূচনা হয় 12টা বজাৰ পিছত। কিছুমান বাৰ আৰু ৰেষ্টুৰেণ্টৰ সন্মুখত এনেকুৱা ধৰণে তেওঁলোক থাকে, সঁচাকৈ তেওঁলোক এইখন অসমীয়া সমাজৰ সন্তান হয়নে নহয় কেতিয়াবা সন্দেহো হয়। কিন্তু এই যে মাজে মাজে ৰেড মাৰে, তাৰপিছত আকৌ সকলো ফুটুকাৰ ফেন হয়, কিয় এই কথাটো এটা আমাৰ ষ্ট্ৰিক্ট এতিয়ালৈকে কিয় মানে কাৰা এটা নিৰ্দেশ দি পেলাই এইবিলাক এটা নিৰ্দিষ্ট সময়লৈকে খোলাৰ ব্যৱস্থা কৰিব, বন্ধ কৰিব পৰা এটা নিৰ্দিষ্ট সময়লৈকে সেই ব্যৱস্থাটো কিয় কৰিব পৰা নাই বুলি ভাবে আপুনি? ইয়াতে চব মেনেজ হৈ আছে নহয়, পুলিচ, দিছপুৰ চৰকাৰ চব মেনেজ হৈ আছে। এতিয়া চৰকাৰক লাগে পইচা, ৰেভিনিউ লাগে, কিমান ধাৰ কৰি চলিব। ৰেভিনিউৰ কাৰণে তেওঁলোকে যিকোনো কাম কৰিব পাৰে, যিকোনো কাম কৰিব পাৰে। মই এটা সৰু উদাহৰণ দিওঁ। যোৱাকালি মই পুৱা ৰাতি 3টা বজাত আপোনাৰ ঘৰৰ পৰা ওলাইছোঁ, মই তিনিচুকীয়াৰ ফালে আহিছোঁ। ৰাতি 3টা বজাত মই এটা সৰু উদাহৰণ দিওঁ, TR01 00 কিবা গাড়ী এখন, গাড়ীখনত 3জনী ছোৱালী পিছফালে, 2জন ল'ৰা আগত। তেওঁলোকে গণেশগুৰিৰ কোনোবা এখন বাৰৰ পৰা ওলাই আহিছে, আহি ৰাস্তাত যিটো চিঞৰ বাখৰ, কিন্তু তাৰে অকণমান কাষত 10 খোজ গ'লে আপুনি দিছপুৰ থানাটো দেখা পাব, তাতে ওচৰতে আছে। তেওঁলোকে একো দেখা নাপায়, ওলাই নাহে তেওঁলোকে। এইটোত আচলতে মালিকবিলাকৰ ব্যৱস্থা ল'ব লাগে। মই আকৌ কৈছোঁ, GS ৰোডৰ ঘটনাটো আমি কোনোৱে পাহৰিব নালাগে। ভয়ংকৰ এটা ঘটনা ঘটিছিলে GS ৰোডৰ। হয়, 2007 নে 2006 মই পাহৰিলোঁ। নহয়, 2009 চৰকাৰে একো ব্যৱস্থা লোৱা নাই, নলয়। হয়, আচলতে মোক যদি সোধে, মই ক'ম সেই আইফোনবিলাকেই কাল হৈছে। এই আইফোনটোৱে কাল, চবকে আইফোন লাগে এটা এটা আজিকালি। আপুনি যিটো ঘটনাৰ কথা কৈছে 2012 চনৰ 8 জুনত হৈছিলে। 2012 চনৰ 8 জুনত ইয়াতে GS ৰোডৰ ঘটনাটো ঘটাৰ লগে লগে ৰাতিপুৱা মোক এজন বন্ধুৱে ফোন কৰি ক'লে যে অভিজিৎ, তোমালোকে এই 4জনৰ পোষ্টাৰ লগাই দিয়া, তেওঁলোকক এৰেষ্ট কৰিব লাগে বুলি। পোষ্টাৰ লগালোঁ, হাহাকাৰ লাগি গ'ল, ঘটনাটো ঘটি গ'ল। তেতিয়া এজন এডিটৰ ইন চিফৰ চাকৰি গ'ল। আজি তেওঁ, মই বুলি তেওঁ আজি চাগে কিবা ডাঙৰ ইউটিউবাৰ হয়, নাজানো মই কি হয়, তেওঁ চাকৰি গ'ল। যিটো চেনেলৰ পৰা চাকৰিটো গ'ল, সেই চেনেলৰ মালিকৰ
মানে হাজবেণ্ড হ'ল এতিয়া অসমৰ ৰজা 2012 পৰা 2026 ইমান দিন লাগিল নেকি তেখেতে দেখা নাই নেকি কি ঘটনা ঘটিছিলে তেখেতৰ পৰিয়ালৰ চেনেলত কি ঘটনা ঘটিছিল তেখেতৰ চেনেলৰ সন্মুখত কি ঘটনা ঘটিছিল GS ৰোডত তাৰ পিছতে কিয় একো ব্যৱস্থা ল'ব পৰা নাই আজি জিপি সিং ডাঙৰীয়া নাই গুচি গ'ল বাৰু ঠিক আছে বৰ্তমান যিজন ডিজিপি আছে তেওঁৰ মানে ৰাজহাড়ডাল আছে নাই কামি হাড়বিলাক আছে নাই তেখেতৰ আমাৰতো সন্দেহ হয় আৰু প্ৰত্যেকখন থানাৰ OC বা যিখিনি আৰক্ষী বিষয়া মই সকলোকে দুখ নিদিওঁ দেই সকলোকে মই দুখ দিব নিবিচাৰোঁ তেওঁলোকৰ ঘৰৰ ল'ৰা ছোৱালী যদি এনেকুৱা ঘটনা ঘটে তেতিয়াহে তেওঁলোকে একশ্যন ল'ব নেকি ইয়াৰ ওপৰত হয় মই ধন্যবাদ জনাইছোঁ আপুনি উজনি অসমৰ পৰা এইখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ মই এগৰাকী সচেতন যুৱক পবিত্ৰ মেছৰ কাষলৈ পোনে পোনে আহিছোঁ পবিত্ৰ এতিয়া জেনজিৰ কথাও আহিছে বহুতে কৈছে যে এনেধৰণৰ মানে ঘটনাক লৈ মাইনী মহন্ত বাইদেৱে যিটো কথা কৈছে সাধাৰণতে যুৱতীসকলক দোষাৰোপ কৰে যুৱকসকল সাৰি যায় কিন্তু দৃষ্টিভংগীটো তেনেকুৱা হোৱাটো অনুচিত কিন্তু যেনেকৈ মাকৰ কথা কয় তেনেকৈ দেউতাকৰ কথাও ক'ব লাগিব যেনেকৈ ছোৱালীজনীৰ কথা কয় একেধৰণে ল'ৰাটোৰ কথাও ক'ব লাগিব তুমি কি ক'বা এতিয়া ধন্যবাদ জনাইছোঁ ইমান এটা গুৰুত্বপূৰ্ণ বিষয়ত অকণমান মোক ক'বলৈ সুবিধা দিয়াৰ বাবে প্ৰথমে ক'ব বিচাৰিছোঁ আজি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল দিছে সমূহ পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ ভৱিষ্যতবোৰ উজ্জ্বল হওক এইখিনি সময়তে আজি আমি ফলাফলৰ শতাংশৰ হাৰৰ কথা পাতিব লাগিছিলে কেনেধৰণৰ গত বছৰবোৰত পৰীক্ষাৰ্থীসকলে উত্তীৰ্ণ হৈ কোন পৰীক্ষাৰ্থী কোন জিলাক কিমান শতাংশ উত্তীৰ্ণৰে শীৰ্ষত থাকিল সেই কথাবোৰ আমি পাতিব লাগিছিলে কিমান বৃদ্ধি পালে উত্তীৰ্ণৰ হাৰ সেই কথাবোৰ পাতিব লাগিছিলে কিন্তু বৰ্তমান সময়ত আমি পাতিবলগীয়া হৈছে দুৰ্ভাগ্যৰ কথা যে সুৰাময় গুৱাহাটীত মাতাল হৈ দুৰ্ঘটনাৰ কথা আৰু আমি চিৰিয়েলৰ দৰে আমি ধাৰাবাহিক যেনেকৈ আমি উপভোগ কৰোঁ ঠিক সেইদৰে এটাৰ পাছত আন এটা ঘটনা কেৱল মাত্ৰ আমি উপভোগ কৰি আহোঁ আৰু আমি চৰ্চাৰ বিষয় হৈ পৰে আৰু তাৰ পাছতে মাজত সোমাই পৰে এই সুৰা বিষয়টো আজিৰ যিটো সুৰা বিষয় আলোচনা কৰিব লগা হৈছে সুৰাময় আমি বানময় কৈ থাকোঁ কিন্তু বৰ্তমান সময়ত গুৱাহাটী মহানগৰী স্মাৰ্ট সুৰাময় চিটিলৈ ৰূপান্তৰিত হৈছে চৌদিশে আপুনি এই বৰ্তমান সময়ত আমি যি কথা বাৰ্তা পতা টক শ্ব'টো চলি আছে আপুনি যদি এইখিনি মুহূৰ্তত যদি কেনেবাকৈ গণেশগুৰি ফুটব্ৰিজৰ তললৈ গৈ অকণমান সময় ৰয় আপুনি কিন্তু তলমূৰ কৰি তলফাললৈ চাব নোৱাৰে এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈ থাকে সেইখিনি সময়ত তালৈ যোৱাৰ পূৰ্বে মই এই তিনিগৰাকী যি যুৱতীৰ কৰুণ মৃত্যু হ'ল সেই তিনিগৰাকী যুৱতীৰ হৈ কেইটামান কথা ক'ব বিচাৰিছোঁ তাতে এজন যুৱক আছিলে যিজন শামীম বৰ্তমান সময়ত তেখেতৰ এটিটিউডটো যি ধৰণে বৰ্তমান সংবাদ মাধ্যমত প্ৰকাশ পাইছে তেখেতৰ বেকগ্ৰাউণ্ডত যে বহুত সুস্থিৰ এটা বাতাবৰণৰ পৰা তেখেতে বিলং কৰি আছে সেই বস্তুটো গম পোৱা যায় আৰক্ষী প্ৰশাসন লগত থকা অৱস্থাত ইমান অভাৰ কনফিডেণ্টত এজন দোষী যিজন দোষীয়ে বৰ্তমান সময়ত এনেদৰে মুকলিমূৰীয়াকৈ কেমেৰালৈ ঘোপাকৈ চাই সাংবাদিকক এটা চেলেঞ্জ কৰাৰ দৰে মন্তব্য এক্সিডেণ্ট বুলি কৈ যি দম্ভালি মাৰিছে ইয়াৰ উচিত শাস্তি আৰু প্ৰত্যুত্তৰ দিব লাগে প্ৰশাসনে আৰু কোনো তেওঁ অনুশোচনাই নাই অনুশোচনা নাই তিনিজনী ছোৱালী যে তেওঁ চলোৱা গাড়ীখনতেই মৰিছে দুৰ্ঘটনা হৈ তেওঁ কোনো একো অনুশোচনাই নাই একদম বীৰৰ দৰে বুকু ফিন্দাই আহিছে পুৰা আৰু সকলোৱে চৰ্চা কৰি আছে যে ইমানটা গভীৰ দুৰ্ঘটনাৰ পাছত তিনিগৰাকী যুৱতীৰ মৃত্যু হ'ল তাতে বন্ধুসুলভ আৰু কোনোবাই হয়তো ভাইটি শব্দটোৱে বিপদ ভাইটি বৰ্তমান কাললৈ ৰূপান্তৰিত হৈছে ভাইটি বুলি কোৱা শুনিছোঁ কোনোবাই হয়তো ভাইটি পতাই লৈছিলে ভাইটিৰ লগত এইদৰে 3 বজাত গৈ ঘূৰি এইদৰে নিজৰ জীৱন শেষ কৰাৰ পাছত যিজন ভাইটি বা বন্ধু আছিলে অভাৰ কোনো ধৰণৰ সুখ নাই কোনো ধৰণৰ প্ৰস্তাৱা নাই কেৱল মাত্ৰ কুদৰত কা কৰিশ্মাৰ দৰে তেখেত ইমান ধুনীয়াকৈ কোনো ধৰণৰ এটা আঘাত নোহোৱাকৈ তেখেত ইমান ধুনীয়াকৈ ঘূৰি ফুৰিছে 15 ছেকেণ্ডত গৈ তাত আৰক্ষী উপস্থিত হ'ল কিন্তু 15 ছেকেণ্ডত আৰক্ষী উপস্থিত হোৱাৰ পাছত গেট হস্পিটেলৰ ইমান আমাৰ কটকটীয়া নিৰাপত্তা বেষ্টনী কেৱল মাত্ৰ আমি প্ৰশাসনৰ ফালৰ পৰা ডিচিপি আজি সংবাদমেল সম্বোধন কৰি শান্তনামূলক এটা যি বাণীৰ দৰে শুনাব বিচাৰিলে এই কথাটোৱে কিন্তু আমাক আশ্বস্ত কৰিব নোৱাৰিলে কাৰণ তেখেতলোকৰ যি দায় আছে তেখেতলোকৰ যি ভুল আছে সেইবোৰ কথা পিছলৈ ৰাখে কেৱল মাত্ৰ সেই যুৱকজনে কি কৰিলে কি নকৰিলে এখন চিনেমাৰ দৰে বলিউডৰ চিনেমাৰ দৰে স্ক্ৰিপ্টেড এটা কাহিনী আমাক শুনাই দিলে যে এনেকৈ আছিলে 11 বজাত এনেকৈ গৈছিলে GPS ট্ৰেক কৰিলোঁ তেনেকুৱা ধৰণৰ কথাবোৰ কৈ শেষ কৰিলে বাৰু যি কি নহওক এই যুৱকজনে যি হ'ল শাস্তি পোৱাটো অত্যন্ত প্ৰয়োজন আৰু যি তিনিগৰাকী যুৱতী বৰ্তমান সময়ত যি শিক্ষাৰ বাবে M.Tech B.Techৰ দৰে যি শিক্ষা গ্ৰহণ কৰি আছে এই শিক্ষা কৰিবৰ বাবে কিমান ব্যয়বহুল অৰ্থৰ প্ৰয়োজন হয় সেই দুৰ্ভগীয়া পিতৃ মাতৃ বা ঘৰখনে বুজি পাইছে সেই ঘৰখনত আজি কি পৰিৱেশৰ সৃষ্টি হৈছে সকলোৱে হয়তো সেই সাধাৰণভাৱে সকলোৱে বুজি পাইছে কি দুখময় পৰিৱেশৰ সৃষ্টি হৈছে
PGৰ ভাড়া দিবৰ বাবে কোনোবাই হয়তো পাণ দোকান দিছে, কোনোবাই হয়তো ক'ৰবাত গৈ মাছ ব্যৱসায় কৰিছে, ক'ৰবাত গৈ কিবাকে কৰি যাতে সন্তানৰ ভৱিষ্যতটো সুৰক্ষিত হয়, যাতে সন্তানে কাইলৈ আমাৰ দৰে জীৱন যাপন কৰিব লগা নহয়, তাৰ বাবেহে পিতৃ মাতৃয়ে চেষ্টা কৰিছে। এই মায়াময় ৰঙীন গুৱাহাটীত আহি তেখেতলোকৰ সেই যুৱতীসকলৰ যদি আপুনি পৰিৱেশ পৰিস্থিতি চাবলৈ যায় অতিকে চিন্তনীয় বিষয়। আৰু পবিত্ৰ মই এইটো কৈ দিছোঁ যে তিনিওগৰাকী যুৱতীৰ ঘৰৰ অৱস্থাটোও কিন্তু বৰ মানে সচ্ছল নহয়। শিৱসাগৰ যিগৰাকী যুৱতী সেইগৰাকীৰ কথা মোক ফোন কৰিও কৈছে যে তেখেতৰ যিটো পৰিয়ালৰ পৰা তেখেত আহি বৰ্তমান গুৱাহাটীত আছিলে, সকলোৱে আশা কৰিছিলে, খুব ভাল ছোৱালী বুলি কৈছে, খুব ধুনীয়াকৈ ইয়াত শিক্ষাৰ লগত জড়িত হৈ আছিলে। কিন্তু বৰ্তমান সময়ত যিটো পৰিৱেশলৈ গতি কৰিলে, হাতত মই কৈছোঁ যেতিয়াই এই ৰঙীন পৃথিৱীখনলৈ লাহে 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 দুপে দুপে আহিবলৈ চেষ্টা কৰে, ষ্টেটাছ মিলাবলৈ যায়, ইজনে সিজনৰ লগত ঘূৰা ফুৰা কৰিবলৈ যিটো ষ্টেটাছ মিলাবলৈ গৈ গৈ আমি নিজক যি আপোন পাহৰা হৈ এই ৰঙীন পৃথিৱীত ভৰি দি সেই পিতাই আয়ে যি কষ্ট কৰা, সেই চাউল বিক্ৰী কৰি, সেই পাণ তামোল বিক্ৰী কৰি যিদৰে আমাক গুৱাহাটীলৈ পঠায়, সেইবোৰ কথা আমি পাহৰি যাওঁ। যদি আজি যি উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট দিছে, প্ৰথমে যিহেতু মই কৈ ল'লোঁ যে উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট দিছে, কাইলৈ হয়তো কোনোবাই বি বৰুৱাত নাম লগাবহি, কটন এখন নাম জ্বলা মহাবিদ্যালয় হয়, তাত হয়তো নাম লগাবহি, তাত যোগদান কৰিয়েই বা কলেজৰ ভিতৰৰ কথাটো বাহিৰত আহি যেতিয়া সম্ভ্ৰান্ত এই পৰিৱেশ, গোটেই পৰিৱেশটোৰ লগত সাঙুৰ খাব লাগিব তেখেতলোক। স্মাৰ্ট চিটি গোটেই পৰিৱেশৰ লগত সাঙুৰ খাব লাগিব। 3Mছৰ অত্যন্ত প্ৰয়োজন হয় যায় তেখেতলোকক। হয় তেখেতলোকক স্মাৰ্ট দামী মোবাইল ফোন লাগিব, যিটো আইফোনৰ কথা চবেই চৰ্চা কৰি আছে, সেয়া যুৱকে হওক লাগিলে যুৱতীয়ে হওক। তাতে আপোনাৰ মটৰ চাইকেল লাগিব আৰু মানি, পইচা নহ'লে অৰ্থাৎ আপোনাৰ লগ বন্ধু কম হ'ব। গতিকে এইদৰে ক্ৰমান্বয়ে এটাৰ পাছত আমি সোমাই যাওঁতে গোটেই বাতাবৰণটোৱে নষ্ট হৈ যায়। ইয়াৰ লগতে আইন প্ৰশাসনে যি 12ৰ কথাটো আহিছিলে যে 11 বজাৰ পৰা 2 বজালৈ বা বাৰ খোলাৰ যি পাৰ্মিশ্যন আছে, আমাৰ একে ৰাতিৰ ভিতৰত ইমানবোৰ আইন আমি ৰচনা কৰি দিব পাৰোঁ, একে ৰাতিৰ ভিতৰত গোটেই দেশখন উলট পালট কৰি দিব পাৰোঁ। আমি মানে এইটো কথা, আপোনালোকে লাগিলে গাখীৰ খাবলৈ পইচা নাথাকিব আপোনাৰ ওচৰত, কিন্তু আপুনি মদ খাবলৈ আপোনাক হয়তো আমি 4 বজালৈকে পাৰ্মিশ্যন দিম। চৰকাৰখনৰ যি শেষ ভৰসা হৈছে মদেই, যি মদ যদি কেনেবাকৈ যদি বিক্ৰী কৰা নহয়, সুৰাৰ পৰা যদি তেখেতলোকে টেক্স নাপায়, তেতিয়াহ'লে তেখেতলোকৰ গত্যন্তৰেই নাই, চৰকাৰ চলাব পৰা স্থিৰতা বোলা বস্তুটোৱেই নাই। তাৰ বাবে হয়তো আজি এনেধৰণৰ পৰিৱেশ পৰিস্থিতিবোৰ দেখিব লগা হৈছে। সোপা ঢিলা যিবোৰ আইন কানুন প্ৰস্তুত কৰে, কেৱল কি আৰক্ষী প্ৰশাসনৰ কি এই ৰাস্তাৰে যোৱা দুটা মানুহৰ হেলমেট ধৰাটোৱে দায়িত্ব নেকি? যে কোন গৈছে হেলমেট ধৰিব লাগিব, কাৰোবাক গ'লে ফাইন কাটিব লাগিব। কেৱল তেখেতলোক ভাল ফটোগ্ৰাফাৰ হৈ গৈছে আজিকালি। তেখেতলোকে কেৱল মাত্ৰ টুৱাই ভিয়াই মোবাইলটো ৰখি থাকে, কেনেকৈ পাৰ হৈ গ'লে দুটাক হেলমেটটো যদি পৰিধান কৰা নাই স্কিন কৰি কেনেকৈ তেখেতলোকক ফাইন ভৰাব লাগে, এইটোৱে তেখেতলোকৰ শেষ দায়িত্ব নেকি? যে বৰ্তমান সময়ত যি স্পীড লিমিটৰ যিটো ব্যৱস্থা থাকিব লাগিছিলে কেমেৰা, সেইটো তাত কিয় ব্যৱস্থা কৰা নহ'লে? গেট হস্পিটেলৰ দৰে এখন ইমান প্ৰাইভেটেই হওক, সেই তাত ৰাস্তা পদূলিৰ অৱস্থা দেখিছে, আৰু যি ৰাজপথৰ মাজত যি অৱস্থা আপোনালোকে দেখিছে, যি হিট এণ্ড ৰানৰ ঘটনা এটা দুটা নহয়, ৰাজপথৰ কাষত এতিয়া যাওক, মানে গাড়ীয়ে ঘটনাটোৰ পিছত বিবুৰা কলেজৰ ওচৰত এগৰাকী মহিলাক হিট এণ্ড ৰানত দেখোন সেইদিনাখন দুৰ্ঘটনা পতি হ'ল। এতিয়া সেই কথাটো দুইটা কাষে আমি যিবোৰ অভাৰলোডেড গাড়ী ট্ৰাকবোৰ যিদৰে ৰখাই থোৱা হয়, ৰাজপথটো বুলিবলৈ আছে কি? ফুটপাথত দোকান দিছে, কিবা দিছে, আমি বাছ ষ্টেণ্ডবোৰতো ভালদৰে ৰখিবলৈ নাপাওঁ। সেই স্থানতো আমি কোনোবাই শাক পাচলি বিক্ৰী কৰি থকা দেখোঁ বা কিবা দেখোঁ, মানে উচিত স্থান নোহোৱাৰ বাবে এনেধৰণৰ ব্যৱস্থাবোৰৰ সৃষ্টি হৈছে। এইবোৰৰ ওপৰত প্ৰশাসনে মাত নামাতে। কেৱল মাত্ৰ তেখেতলোকৰ এইটোৱে দায়িত্ব যে আমাৰ কথাটো হৈছে আমি স্কেন কৰিব লাগে, আপোনালোকৰ দুটা হেলমেট পিন্ধা নাই, আমি ৰেকৰ্ডিং কৰি আপোনালোকৰ পইচাকেইটা লুটিব লাগে। তেখেতলোকে সিমানটা দায়িত্ব, নিজৰ দায়িত্বটোৰ প্ৰতি সজাগ আৰু সচেতন হওক। কেৱল মাত্ৰ এই খাকী পোচাকবোৰ আপোনালোকক এইটো কাৰণে দিয়া হোৱা নাই যে কিবা এটা ঘটনা হ'ব, সেই স্থানত গৈ আপোনালোক ৰ'ব, ৰেকৰ্ডিং কৰিব, অকণমান ইনভেষ্টিগেশ্যন কৰিব, তাৰপৰা সাংবাদিকৰ আগত আহি সংবাদমেল সম্বোধন কৰি ক'ব ঘটনাটোৰ কাহিনী এইটো। চিৰিয়েল এপিছ'ড চাবলৈ আমি বহি থকা নাই। এনেকুৱা ঘটনা আমি আকৌ কৈছোঁ, আগতো কৈছোঁ যে এই ঘটনা প্ৰথম নহয়, এই ঘটনা আমি আকৌ আশা কৰিছোঁ যে এই ঘটনাই শেষ ঘটনা হওক, যাতে এই আই পিতাই দিয়া ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, তোমালোকৰ ভৱিষ্যতটো উজ্জ্বল কৰিবৰ বাবে কিমান সপোন তেখেতলোকে নাইকিয়া কৰিছে, কিমান সপোন ত্যাগ কৰিছে, তেজক পানী কৰি কেৱল মাত্ৰ তোমালোকৰ বাবে, আমাৰ আই পিতাই এইখিনি কৰিছে। মই দুখনকৈ কলেজত সাধাৰণ সম্পাদকৰ দৰে পদ অলংকৃত কৰিলোঁ। এতিয়া লাজৰ কথা, আমি দুখীয়া ঘৰৰ পৰা অহা ল'ৰা, আমি এইটো কথা জানো, যিটো সময়ত আমি মহাবিদ্যালয়লৈ আহিছিলোঁ, মই সাধাৰণ সম্পাদকৰ দৰে যদি পদত আছিলোঁ, তথাপিও
মই চাইকেল মাৰি মাৰি 2খনকৈ কলেজৰ সাধাৰণ সম্পাদকৰ পদৰ দায়িত্ব শেষ কৰিলোঁ যিদিনাখন মই সম্পাদকীয় প্ৰতিবেদন মই পাঠ কৰিবলৈ মই উঠিছিলোঁ সেইদিনাখন মই টাপলি মৰা পেণ্ট পিন্ধি উঠিছিলোঁ সেই বুলি মই এইটো জখাব যোৱা নাই যে মই টাপলি মৰা পেণ্ট পিন্ধিছিলোঁ আপোনালোকেও টাপলি মৰা পেণ্ট পিন্ধি উঠক কিন্তু পিতৃ মাতৃয়ে আপোনালোকৰ বাবে যি সপোন ত্যাগ কৰিছে আপোনালোকৰ বাবে যিখিনি কষ্ট কৰিছে সেইখিনি বস্তু অসাৰ নকৰিব এই দুৰ্ঘটনাটো হৈ যোৱাৰ পাছত সেই পিতৃ মাতৃয়ে গম পাইছে যিসকল গ'ল তেখেতলোকৰ আত্মাই সদগতি লাভ কৰক আমি সেইটো কথা বাদ দিলোঁ কিন্তু এই এক্সট্ৰ যি ৰুদ্ৰাক্স মলত যি এক্সট্ৰ নামৰ যিখন বাৰ আছিলে সেই বাৰখনৰ যিটো টাইমিঙৰ কথা কোৱা হৈছে যে 3টা বজাত তেখেতলোকে কথাবোৰ কওঁতে আকৌ ঠুকাঠুকি কৰিছে যে 3 বজাত কৈ দিলে আকৌ পাছত কিবা দিগদাৰ হ'ব নেকি আকৌ 4 বজাত ক'লে কিবা দিগদাৰ হ'ব নেকি তাতো এই মেনেজ প্লেনটো যেতিয়ালৈকে শেষ নহ'ব তেতিয়ালৈকে কিন্তু এই এনেকুৱা ধৰণৰ ঘটনাবোৰ চলি থাকিব আৰক্ষী প্ৰশাসন মেনেজ হৈ আছে ইয়াত আপুনি কৈ ইতিমধ্যে শৰ্মা ডাঙৰীয়ে কৈছে ইয়াত মন্ত্ৰী বিধায়ক মেনেজ হৈ আছে এই মেনেজ প্লেন শেষ কৰিব লাগিব তেতিয়াহে হয়তো ভৱিষ্যত সময়ত আমি দেখিবলৈ পাম এই বস্তুবোৰ আমি যি বিচাৰিছোঁ সেই সমাজখন আমি চিন্তা কৰিব পাৰিম একদম মই পবিত্ৰক ধন্যবাদ জনাইছোঁ এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে পবিত্ৰই যিখিনি কথা কৈছে আপোনালোকে সকলোৱে মন দি শুনিছে নিশ্চয় নিজেই বিচাৰ কৰক মই জ্যেষ্ঠ অধিবক্তা এ আৰ ভূঞা ডাঙৰ কাষলৈ আহিছোঁ 7 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিল এই যিজন মহাকালপিত শামীম আহমেদ কিন্তু তেওঁক কেতিয়া 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল তাৰ বাহিৰেও পৰৱৰ্তী সময়ত আমি গম পাম যে তেওঁৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা হ'বগৈ পাৰে যিয়ে নহওক যে তেওঁ যদি সঁচাকৈ এইটো মানে কঠোৰ শাস্তি খাবলগীয়া সেইটোতো নিশ্চিতভাৱে খাবই লাগিব আপোনাৰ মতে কোন পৰ্যায়লৈ এনেধৰণৰ মানে অভিযুক্ত হোৱা ব্যক্তিয়ে শাস্তি পাব পাৰে 2 নম্বৰ কথা এই গোটেই ব্যৱস্থাটোৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ এই বাৰ ৰেষ্টুৰেণ্ট এইবিলাকৰ ক্ষেত্ৰত মানে কেনেধৰণৰ আপুনি কঠোৰ এটা নিয়ম প্ৰৱৰ্তন হোৱাটো বিচাৰে আইনৰ ফালৰ পৰা এই ক্ষেত্ৰত কিবা ৰাইজেও কৰিবলগীয়া আছে নেকি চৰকাৰক বাধ্য কৰাব পৰাকৈ চাওক যিটো প্ৰথম প্ৰশ্নটোত অলৰেডি আমাৰ সন্মানীয় পেনেলিষ্টসকলে আলোচনা কৰিলেই যে যোনে গাড়ীখন চলাইছিলে শামীম আহমেদ হয় মই মানে আচৰিত পাইছোঁ কি মানে তেওঁৰ এটা স্ক্ৰেচো অহা নাই বডিত আৰু খুব ধুনীয়াকৈ তেওঁ খোজ তোজ কাঢ়ি আছে আপোনাৰ খুব হিৰ'ইক ষ্টেপছত আপোনাৰ তেওঁ অহা যোৱা কৰিছে বা যেনিবা গাড়ীখনৰ যিটো ৰূপ মানুহে ভাবিছিল যে সি চাগে পলাই পেলাই ক'ৰবাত বিধ্বস্ত হৈ সি ওচৰতে ক'ৰবাত আছে কিন্তু যে গৈ পেলাই সি শ্বিলং পালেগে শ্বিলঙত যে দাড়ি চুলি কাটি গৈ পেলাই সি আকৌ ডিব্ৰুগড় পালে আৰু ডিব্ৰুগড়ৰ পৰা আকৌ সি অৰুণাচলত পলাবলৈ যে প্লেনিং কৰি আছিল মানুহে এই কথাটো ভাবিবই নোৱাৰে আৰু তাৰ কোনো মানৱীয় তাৰ গুণেই নাই তাৰমানে যে ছোৱালী 3জনী তাতে এৰি সি পলাই দিলে পুলিচে মোৰ মতে খুব ধুনীয়াকৈ ইনভেষ্টিগেশ্যনটো যদি কৰে মোৰ এটা ডাউট এওঁ কিজানি মষ্ট প্ৰবেবলি আপোনাৰ মানে অন্য ধৰণৰ ছোৱালীৰ লগত যিবোৰ আপোনাৰ ব্যৱসায় আছে মষ্ট প্ৰবেবলি তেনেকুৱা ধৰণৰ ব্যৱসায়তো হয়তো জড়িত থাকিব পাৰে নাম্বাৰ 1 আৰু এওঁ হয়তো খুব মানে ধৰি লওক এনেকুৱা ধৰণৰ ছোৱালীক টাৰ্গেট কৰিব পাৰে যিবোৰ ছোৱালী আপোনাৰ ধৰি লওক গুৱাহাটীত পঢ়িব আহিছে মাক বাপেকে বহুত কষ্ট উপাৰ্জিত ধনেৰে তেওঁলোকে ইয়াতে আছে পেয়িং গেষ্টত বা হোষ্টেলত আছে তেওঁলোকক এই এনেকুৱা ধৰণৰ ল'ৰাবোৰে টাৰ্গেট কৰে আপোনাৰ মানে ইজি মানি বা ডিস্কভাৰ বা ইজি মানি আৰ্ণ কৰিবৰ কাৰণে এটা ৰেকেট আমাৰ গুৱাহাটী চিটিত আছে আমিও গম পাওঁ গতিকে এতিয়া কথাটো হ'ল চাওক এই যে আইন মানে প্ৰণয়ন বা আইন অলৰেডি আছেই এইটো যদি আমি চাব যাওঁ ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং বুলি আমি যিটো কওঁ জেনেৰেলি আপোনাৰ সেকশ্যন 105 106 আছে মিনিমাম মানে ইম্প্ৰিজনমেণ্টটো তাত খুব কম এতিয়া আপোনাৰ 10 ইয়াৰ্ছলৈকে আপোনাৰ মানে ইম্প্ৰিজনমেণ্টটো ৰাখিছিলে কিন্তু যিটো প্ৰভিজনৰ আণ্ডাৰত ৰাখিছিলে সেই প্ৰভিজনটো বৰ্তমান আকৌ গভৰ্ণমেণ্টে অপাৰেশ্যনত নাই এইটো ষ্টে হৈ আছে এতিয়া এটা প্ৰভিজন আছে যিটোত নেকি 5 ইয়াৰ্ছৰহে আপোনাৰ মানে মেক্সিমাম ইম্প্ৰিজনমেণ্ট হয় এনেকুৱা একজেক্টলি সেই নহয় মাজতে আপোনাৰ BNSখন এমেণ্ড কৰি সেই 10 ইয়াৰ্ছলৈকে নিছিলে কিন্তু যিটো প্ৰভিজনেদি নিছিলে সেই প্ৰভিজনটো বৰ্তমান স্থগিত হৈ আছে দ্যাট ইজ দি প্ৰব্লেম কিবা টেকনিকেল ইছ্যুজৰ কাৰণে ধৰি লওক অন্য এনেকুৱা ধৰণৰ ইনচিডেণ্টবিলাক সেই মানে এক্সেপশ্যন এটা প্ৰভাইড কৰিব লাগে কিন্তু সেই এক্সেপশ্যনটো প্ৰভাইড কৰা হোৱা নাই গতিকে এতিয়া কথাটো হ'ল চাওক এই যদি আমি আলোচনা মানে পৰ্যালোচনা কৰোঁ এই গোটেই ঘটনাখিনিৰ যদি আমি চ'ৰ্চটো বিচাৰি ওলাব যাওঁ তেতিয়াহ'লে কিন্তু মদ
মানে এলকহল একদম। বা ইনটক্সিকেটিং যিখিনি মেটেৰিয়েলছ আপোনাৰ ইজিলি সহজলভ্য হৈ গৈছে। ভূঞা ডাঙৰীয়া, এই ঘটনাটোৱে নহয় কিন্তু নাই, নাই, আপোনাক গুৱাহাটীত মই শেহতীয়াকৈ যিকেইটা ডাঙৰ এনেকুৱা ৰাতি চব। বিশেষকৈ 12টা বজাৰ পৰা ৰাতিপুৱা 4 বজাৰ ভিতৰলৈকে যিকেইটা গুৱাহাটীত আপোনাৰ অভাৰব্ৰিজতেই খুন্দিয়াই গাড়ী চূৰ্ণ বিচূৰ্ণ হোৱাই হওক, exactly। মাৰপিট কৰি একদম নাক ফালি দিয়ালৈকে যিকেইটা ঘটনা ঘটিছে, আপোনাক মই ক'লো গোটেইকেইটা মদৰ কাৰণে মাজতে নিতুমণি মাজতে আমাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টে আপোনাৰ এই মদৰ গোটেই বাৰবিলাকৰ মানে কিবা এটা ইছ্যু লৈ পেলাই ষ্টে কৰিছিলে যে কোনো মদে মানে ন' বাৰ অৰ ন' এলকহল যিবিলাক শ্বপছ আছে মদ বিক্ৰী কৰিব নোৱাৰিব বুলি এটা ষ্টে অৰ্ডাৰ দিছিলে। আপুনি জানে এট ডেট পিৰিয়ড অফ টাইম থানাত যিটো ৰেজিষ্ট্ৰেশ্যন অফ কেছ আপোনাৰ একদম মানে শূন্য হৈ গৈছিল, হ্ৰাস হৈ গৈছিল। এতিয়া কথাটো হ'ল মই এটা কথা ক'ব বিচাৰিছোঁ আজি বহুতে এই মদ বিক্ৰী কৰাটো বা মদ বিক্ৰী হ'ব দিয়াটো ইজ এন আনকনষ্টিটিউচনেল এক্ট, অসাংবিধানিক। মই আজি আপোনালোকৰ এই চেনেলৰ থ্ৰুদি আজি মই গভমেণ্টকো অৱগত কৰিব বিচাৰিছোঁ যে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 47 কি কৈছে। মই এবাৰ পঢ়ি দিছোঁ, অসমীয়াতে পঢ়ি দিছোঁ যে অনুচ্ছেদ 47 কৈছে যে জনস্বাস্থ্য উন্নত কৰাৰ বাবে ৰাজ্যৰ দায়িত্ব। ইয়াতে কৈছে যে ৰাজ্যই জনসাধাৰণৰ পুষ্টিৰ স্তৰ আৰু জীৱনৰ মান উন্নত কৰা আৰু জনস্বাস্থ্য উন্নত কৰাটো নিজৰ মুখ্য দায়িত্ব হিচাপে গ্ৰহণ কৰিব লাগিব। লগতে কৈছে যে ৰাজ্যই বিশেষকৈ চিকিৎসাৰ উদ্দেশ্যৰ বাহিৰে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক মদ আৰু মাদক দ্ৰব্য ব্যৱহাৰ নিষিদ্ধ কৰাৰ বাবে চেষ্টা কৰিব। এইটো এটা সংবিধানতে আছে, এইটো সংবিধানৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। আজি আপুনি চাওক এই যে নিষিদ্ধ মাংস বিক্ৰী কৰিবৰ কাৰণে যিটো প্ৰভিজনৰ আণ্ডাৰত ল বনায় কনষ্টিটিউশ্যনত, একজেক্টলি ছেইম প্ৰভিজন ইজ অলছ' এপ্লিকেবল আণ্ডাৰ যিটো আপোনাৰ মদৰ কাৰণে যিটো বাধা নিষেধ আৰোপ কৰিব লাগে। কিন্তু আপুনি চাওক আজিতো লাইচেঞ্চ মানে এভেইলেবল, 1 ফুট দূৰে দূৰে আপোনাৰ কিছুমান জেগাত আপুনি মানে ৱাইন শ্বপ পাব, মানে গোটেই আপোনাৰ মানে মদময় কৰি দিছে আপোনাৰ গোটেই পৰিৱেশটো। গুৱাহাটীৰ গোটেই আপুনি ৰাতিটো ওলাবই নোৱাৰিব। আপুনি যদি কেতিয়াবা ধৰক 10টা বজাৰ পিছত কিবা কাৰণত বোলে ওলাই যাওঁ বুলি ভাবে, ইট ইজ ইউ আৰ ইন ডেঞ্জাৰ, কাৰণ এই মদাহীৰ উৎপাতত আপুনি নোৱাৰিব যাবৰ কাৰণে। গতিকে সেইটো কাৰণে ৰাজ্য চৰকাৰে যদি আমাৰ অসম মানে ইণ্ডিয়াত অনলি গুজৰাট, নাগালেণ্ড আৰু বিহাৰ এই 3খন ষ্টেটত কমপ্লিটলি বেন আছে আপোনাৰ এলকহল চেল, কিন্তু বাকী গোটেই ইণ্ডিয়াত এতিয়ালৈকে কমপ্লিট বেন হোৱা নাই, কিন্তু ৰেষ্ট্ৰিক্টেড চেল আছে। কিন্তু আমাৰ অসমততো আপুনি চাওক এলকহল বিক্ৰী কৰিবৰ কাৰণেতো এটা উদগনিহে জগাই আছে। ৰিচেণ্টলি আপোনাৰ যিটো গভমেণ্ট, সেই গভমেণ্টে আপোনাৰ লোকেলটো বিক্ৰী কৰিবৰ কাৰণেও আপোনাৰ আৰু কৈছে যে লোকেলো বিক্ৰী কৰক। গতিকে এতিয়া এনেকুৱা এটা পৰিৱেশ ৰাজহ লাগে, মানে ৰাজহৰ কাৰণে গোটেই সমাজ ব্যৱস্থাটোক আৰু সমাজখনক মানে মদময় কৰি মানুহক মানে মদাহীৰ কাৰণে উদগনি যোগোৱাহে হৈছে, যিটো নেকি কমপ্লিটলি আনকনষ্টিটিউশ্যনেল আপোনাৰ একদম মানে আৰ্টিকল 47ৰ পৰিপন্থী। এতিয়া কথাটো হ'ল যে চাওক এইটোতো অসাংবিধানিক হয়েই। এতিয়া যি আপোনাৰ বাৰসমূহ আছে গোটেই গুৱাহাটীত আপোনাৰ যি কাঠফুলাৰ দৰে গঢ়ি উঠিছে, আপুনি যদি এই বাৰসমূহ ইনকুৱাৰী কৰি চাই যিটো গাইডলাইন দিছে যে দিনৰ 11টা বজাৰ পৰা ৰাতি 10টালৈকে কোনো এখন বাৰে আপোনাৰ এতিয়ালৈকে মানি থকা নাই। এই যে আমি যে ইয়াতে বহি যে টক শ্ব' কৰি আছোঁ, এতিয়াও যদি আপুনি কোনোবা বাৰত সোমাই পেলাই যদি চাই যে চাব এনেকুৱা উদণ্ড যুৱক যুৱতীয়ে তাতে বিৰাট পাৰ্টি কৰি আছে আপোনাৰ। এতিয়াৰ পৰা পাৰ্টি কৰা আৰম্ভ কৰিছে, ৰাতি আপোনাৰ 11টা-12টা বজাত তাৰ পৰা মদ খাই টলং ফটংকৈ ওলাই আহিব। আজিও হ'ব আপোনাৰ এই ঘটনাটো, আজিও হ'ব। গতিকে এতিয়া কথাটো হ'ল যে যি গাইডলাইনসমূহ আছে, যি আইন আছে, সেই আইনৰ ৰাস্তা নিশ্চয় ল'ব। মই আপোনাক মাজত এটা কথা সুধিছোঁ যে আমাৰ যিহেতু আইন আছে, আমাৰ যদি চৰকাৰে এখন আগতে কৈছিলে যে এইটো সময়ৰ পৰা এইটো সময়লৈকে খোলা হ'ব, এতিয়া যিহেতু সেইখিনি তেওঁলোকে মনা নাই, ধৰক 3টা-4টালৈকে খোলা আছে। মোৰ কথা হ'ল যে সেইখিনি বন্ধ কৰিব নোৱাৰাৰ কাৰণে গুৱাহাটী মহানগৰৰ আৰক্ষী প্ৰশাসন দায়ী। তেওঁলোকক এতিয়া শাস্তি দিব পৰা যায় নাযায়, তেওঁলোক ইয়াৰ কাৰণে জবাবদিহি হ'ব নে নহয়? জবাবদিহি কিয় নহ'ব? আপুনি আজি এক্সাইজ ডিপাৰ্টমেণ্ট আছে যিয়ে নেকি মদৰ লাইচেঞ্চ দিয়ে, যাৰ নেকি কমপ্লিটলি পাৱাৰ আছে গৈ পেলাই বাৰক সুধিব পাৰে যে আপোনালোকে গৈ পেলাই ৰাতি 11টা বজাৰ পিছত কিয় আপুনি এই বাৰটো খুলি ৰাখিছে, গতিকে আপোনাৰ লাইচেঞ্চটো ছাছপেণ্ড কৰা হ'ব। আজিলৈকে আপুনি চাওক তেনেকুৱা ধৰণৰ চিটুৱেশ্যনটো ক'তো এৰাইজ হোৱা নাই। গতিকে এতিয়া কথাটো হ'ল যে এই যে আমাৰ অভিজিত দায়ো অলপ আগত কৈছে যে মেনেজমেণ্ট, আপুনি চাব যে প্ৰত্যেক থানাৰ আণ্ডাৰত যিসমূহ বাৰসমূহ য'ত য'ত আছে চলি আছে, আপোনাৰ আণ্ডাৰ মেনেজমেণ্টেই চলি আছে। পুলিচ আৰু সেই বাৰৰ মালিকৰ মাজত আজি যদি আপুনি চাওক, আজি যদি আপোনাৰ পুলিচ যে ল এনফৰ্চমেণ্ট এজেঞ্চিয়ে যদি প্ৰপাৰলি ল ফ'ল' কৰিম বুলি চাওক,
মই সকলো পুলিচকে জেনেৰেলাইজ কৰিব বিচৰা নাই, ইয়াৰ মাজতো নিশ্চয় ভাল পুলিচ আছে। গতিকে তেওঁলোকে যদি চেষ্টা কৰে যে ৰাতি 11টা বজাৰ পিছত আমি কোনো বাৰ অপাৰেট কৰিব নিদিওঁ, আজিও গৈ পেলাই তেওঁলোকে তাতে একশ্যন ল'ব পাৰে, এৰেষ্ট কৰিব পাৰে, নন বেলেবল ছেকশ্যনত কেছো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আপোনাৰ যদি ল এনফৰ্চমেণ্ট এজেঞ্চিটো কাৰেক্ট হয় নহয়, তেতিয়াহ'লে মই ভাবোঁ যে এনেকুৱা ধৰণৰ ঘটনা আপোনাৰ মানে নিশ্চয় আপোনাৰ ডিক্ৰিজ হৈ আহিব। কিছুমান বাৰ বা ৰেষ্টুৰেণ্ট এই নিয়ম ভংগৰ কাৰণে তেওঁলোকৰ লাইচেন্সটো বাতিল কৰিব পাৰে। নহয়, লাইচেন্স বাতিল কৰিব পাৰে। চাওক, ইমিডিয়েটলি বাতিল কৰাটো সম্ভৱ নহ'লেও ছাছপেণ্ড কৰি থ'ব পাৰে যে আপুনি এই কণ্ডিশ্যন অফ দি 12 টাইমিঙৰ এই কণ্ডিশ্যনটো আপুনি ভায়লেট কৰিছে, চ' দেয়াৰ ফৰ আমি ইমান দিনৰ কাৰণে আপোনাৰ লাইচেন্সটো ছাছপেণ্ড কৰি থৈ দিছোঁ। তাৰপিছত প্ৰচিডিং চলিব। তেনেকুৱা যদি কিছু ষ্ট্ৰিক্ট একশ্যন লোৱা যায় তেতিয়াওতো বাৰবিলাকে এইবিলাক উৎপাত কৰিবলৈ বা অতপালি কৰিবলৈ সাহস নকৰিব। নিশ্চয়। গতিকে এতিয়া কথাটো হ'ল যে যদি ৰাজ্য চৰকাৰে আৰ্টিকল 47 অনুযায়ী যদি মদৰ বিক্ৰী বা মদৰ বাৰটো কমপ্লিটলি বেন নকৰিও যদি কিছু পৰিমাণে ৰেগুলেট কৰে, তেতিয়াহ'লে মই ভাবোঁ আমাৰ সমাজত এই যিবোৰ ঘটনা ঘটি আছে, আপুনি চাওক এই 3জনী ছোৱালী আপোনাৰ নিশ্চয় কিমান আশা কৰি পেলাই তেওঁলোকৰ পেৰেণ্টছে ইয়াতে পঠিয়াইছিলে গাৰ্জেনে, আৰু তেওঁলোকে ইয়াতে কি কৰি আছে কি কৰা নাই, মোৰ এটা ডাউটটো আপোনাৰ ঘৰৰ কোনো মানুহে গম নাপায়। যদি আজি এই ঘটনাটো নহ'লে হয় তেতিয়াহ'লে হয়তো ঘৰৰ গাৰ্জেনে আজিলৈকে এই বিষয়ে মানে জ্ঞাতই নহ'লে হয়। মইতো আৰম্ভণিতে আপোনাক কৈছোঁৱেই, এজনী ছোৱালীয়ে মাকৰ লগত যেতিয়া ৰাতি কথা পাতিছে, গুড নাইট দিছে, 11টা বজাত তেওঁ নিজে শুব বিচাৰিছোঁ বুলি কৈছে, মাককো শুবলৈ দিছে। নহয়, এনেকুৱা ধৰণৰ আৰু চাওক, আৰু পেয়িং গেষ্টৰ কথাটো ওলাইছে আপোনাৰ। এই যে পেয়িং গেষ্টটো আপুনি যদি চাই, আজিকালি প্ৰত্যেক গুৱাহাটীৰ বাইলেনত এটা পেয়িং গেষ্ট আপোনাৰ কাঠফুলাৰ দৰে গঢ়ি উঠিছে। আপোনাৰ সেই পেয়িং গেষ্টৰ কাৰণে মই চালোঁ যে কিবা ৰেগুলেশ্যন আছে নেকি। বৰ্তমান এই পেয়িং গেষ্টসমূহক ৰেগুলেট কৰিব পৰা কোনো আইন বৰ্তমানলৈকে নাই। কাৰণ পেয়িং গেষ্টটো কি হয়, আপোনাৰ এইটো হোটেলতো নপৰে, আপোনাৰ ধৰক লজতো নপৰে, এইটো এটা আপোনাৰ ঘৰত এজন গেষ্ট ৰাখি থৈ দিয়াৰ নিচিনা। কিন্তু এই প্ৰভিজনটো কি কৰিছে, কমাৰ্চিয়েলাইজেশ্যন কৰি পেলোৱা হৈছে। ধৰক আপুনি এটা ডাঙৰ বিল্ডিং ভাড়াত ল'লে, লৈ পেলাই তাতে ছোৱালী পেয়িং গেষ্ট বা ল'ৰা পেয়িং গেষ্ট আপুনি ৰাখি থৈ দিলে, কিন্তু তেওঁলোকৰ যিটো ধৰক পুলিচৰ ওচৰত তেওঁলোকৰ ৰিপৰ্ট দিয়া বা কোন পেয়িং গেষ্ট ক'ত আহিছে, কাক মিট কৰিব, কোন আহিছে, মানে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনো আমি পাওঁ। পেয়িং গেষ্টসমূহত কিছুমান অনৈতিক কাৰ্য যে চলা নাই আপুনি ডাঠি ক'ব নোৱাৰিব। গতিকে সেইটো কাৰণে ৰাজ্য চৰকাৰে যদি ইচ্ছা কৰে, ষ্টেট এছেম্বলিত এটা ল বনাব পাৰে যে পেয়িং গেষ্ট ৰেগুলেশ্যন এক্ট বুলি বনাই পেলাই তাতে বিভিন্ন নীতি নিয়ম সোমাই দিব লাগে যে এইটোৰ আণ্ডাৰত পেয়িং গেষ্টে লাইচেঞ্চ ল'ব লাগিব, এইখিনি নীতি নিয়ম ফ'ল' কৰিব লাগিব, ৰাতি 10টা বজাৰ পিছত আগতে আহি ঘৰত সোমাবই লাগিব। কিন্তু এইটো চাওক, এই ৰেগুলেশ্যনটো নথকাৰ কাৰণে আপোনাৰ উচ্ছৃংখল হৈ পেলাই আপোনাৰ যুৱক যুৱতী আপোনাৰ মানে নিজ ইচ্ছাই ৰাতি 12টা 1টা 3টালৈকে ওলাই গৈছে। হয়, মই ধন্যবাদ জনাইছোঁ আপোনাক। আমি শেষ কৰিম যিহেতু, মই পবিত্ৰৰ পৰা আৰম্ভ কৰিছোঁ। একদম 1 মিনিটৰ ভিতৰত পবিত্ৰ তুমি ক'ব লাগিব যে এটা শেষ আহ্বান, বিশেষকৈ তুমি জেনজি সকলোকেই উদ্দেশ্য কৰি ক'ব লাগিব, কি ক'বা? সদুশেষত এইটো কথা জনাব বিচাৰিছোঁ, গোটেইখিনি বক্তাই কৈছে, যিসমূহ ডিপাৰ্টমেণ্ট আছে সকলো সাৰ পাবলৈ হ'ল। বহুত শুলে আৰু আপোনালোক বৰ্তমান সাৰ পাওক, কাৰণ কি নিদ্ৰা দেৱীৰ কোলাত আপোনালোকক শুবৰ বাবে ডিপাৰ্টমেণ্টবোৰ তৈয়াৰ কৰা নাই। প্ৰতিটো ডিপাৰ্টমেণ্টে নিজৰ নিজৰ কামবোৰ সুচাৰুৰূপে পালন কৰিবলৈ আৰম্ভ কৰক। যিবোৰ মেনেজ প্লেন আছে, এই মেনেজ প্লেনটো শেষ কৰিবৰ বাবে আপোনালোকে অলপ চেষ্টা কৰক। বাকী দৰমহা টকাৰেতো ৰাইজৰ টকাৰে আপোনালোকে বৰ্তমান খুব সুন্দৰকৈ পৰিয়াল পোহপাল দি আছে। কেৱল নিজৰ পৰিয়ালটোৰ কথাই চিন্তা নকৰিব, আপোনাৰ দৰে বাকী সকলোৰ পৰিয়ালৰ সতি সন্তানসকল একেই। ইয়াৰ লগতে যি ইজি মানিৰ পাছত আমাৰ যুৱ প্ৰজন্ম বা আমাৰ যুৱক যুৱতীসকল দৌৰিছে, সেইবোৰৰ পাছত নদৌৰিবা, এজন সুনাগৰিক হ'বলৈ চেষ্টা কৰক। পৰিয়ালবৰ্গকো এটা বিনম্ৰতাৰে আহ্বান জনাব বিচাৰিছোঁ, নিজৰ সন্তানৰ ওপৰত আপোনালোকে কাৰা দৃষ্টি ৰাখক। গুড নাইট মেছেজ বা মই শুই যাওঁ মা, এইটোৰ কথাই আজি হয়তো কাৰোবাৰ জীৱনটো শেষ কৰি পেলালে। যিগৰাকী যুৱতী সদায় 8 বজাত শুৱে, সেইগৰাকী যুৱতী যেতিয়া 12 বজালৈকে অনলাইন থাকিব, সেই কথাটো কিন্তু গুৰুত্ব সহকাৰে লৈ পিতৃ মাতৃয়ে অতি সাৱধানতাৰে এই কামবোৰ কৰাটো ভাল। সদুশেষত আহ্বান জনাম প্ৰতিজন অভিভাৱকক যে পৰিয়ালক কেৱল মাত্ৰ আপুনি সন্তানক বিদ্যালয় মহাবিদ্যালয় নামভৰ্তি কৰি আপোনাৰ দায়িত্ব শেষ নহয়, হাই ছেকেণ্ডেৰী পাছ কৰা মানে বহুত অভিজ্ঞ বুলি আপুনি নাভাবিব। যদিও তেখেতলোক আধুনিক হৈছে, অতি আধুনিকতালৈ গৈ নিজৰ জীৱন শেষ কৰিবলৈ ইজি মানৰ পাছত দৌৰি আপোনালোকৰ ঘৰৰ পৰিয়ালটো ধ্বংস নকৰিব। মই পবিত্ৰক ধন্যবাদ জনাইছোঁ। মই তাহেদা, এই যে সকলোৱে কৈছে একাংশ ৰাজনীতিকৰ ইয়াত এতিয়া বাৰ আছে, ৰেষ্টুৰেণ্ট আছে, তেওঁলোকৰ এইবিলাক মালিকী স্বত্ব থকাৰ কাৰণে পুলিচ প্ৰশাসনে তেওঁলোকৰ সেইবিলাক বাৰ বন্ধ কৰিবলৈ হয়তো সাহস নকৰে। সেইবিলাকতো তেনেকুৱা নিয়ম ভংগৰ কাৰবাৰ চলি আছে। যেতিয়া তেওঁলোকেই তেনেকুৱা কৰে, বাকীবিলাকেতো তাৰ সুযোগ ল'বই।
নিতুমণি মই ভাবোঁ যে এতিয়া জোৰ পৰি হাত পালেহি এজন সচেতন গুৱাহাটী নাগৰিক আৰু এজন অভিভাৱক হিচাপে মই এটাই কথা ক'ব খোজোঁ যে মই আবেদন জনাব খোজোঁ যে জিলা প্ৰশাসনে অনতিপলমে এটা একশ্যন প্লেন তৈয়াৰ কৰক আৰু সেই একশ্যন প্লেনত নাগৰিক সভাই হওক বা আন কোনো সভাই হওক সকলো ষ্টেক হোল্ডাৰক লৈ এখন সভা পাতক, একশ্যন প্লেন প্ৰস্তুত কৰক আৰু সেই একশ্যন প্লেনখিনি লৈ পেলাই এনেকুৱা নহয় যে অকল অভিভাৱকখিনি থাকিব, বাৰৰ অ'নাৰ হওক, হোম ষ্টে হওক, পেয়িং গেষ্ট যিবিলাক আছে সেইবিলাক হওক বা যিকোনো ধৰণৰ এনেকুৱা বা ট্ৰেফিকৰ যিখিনি লোক আছে তেওঁলোক হওক বা বাকী যিবিলাক অভিভাৱক আছে তেওঁলোকো হওক, যিখিনি ষ্টেক হোল্ডাৰ যিখিনি ইয়াৰ লগত জড়িত থাকিব পাৰে বা তেওঁলোকক লৈ পেলাই কাম হ'ব, তেওঁলোকক লৈ পেলাই এটা একশ্যন প্লেন হওক আৰু এই একশ্যন প্লেনটো লৈ পেলাই শেষ নকৰিব। 15 দিনৰ মূৰে মূৰে সেই একশ্যন প্লেনৰ ওপৰত আপোনালোকে ৰিভিউ কৰক আৰু পৰৱৰ্তী যিবিলাক কাৰেক্টিভ মেজাৰ আছে সেই কাৰেক্টিভ মেজাৰবিলাক লওক। মই ভাবোঁ এইটো শেষ নোহোৱাৰ কোনো কথাই নাই, খালি আন্তৰিকতাটো থাকিব। একদম মই এয়াৰ ভূঞা ডাঙৰীয়া, উৎপল শৰ্মাই আৰম্ভণিতেই কৈছিল যে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া দিব সেয়াও তেওঁৱে ঘোষণা কৰিব পাৰে, কিন্তু বাৰবিলাক কেতিয়া বন্ধ হ'ব সেইটো ঘোষণা তেওঁ কৰিব নোৱাৰে। তাৰমানে আজি হয় চৰকাৰ এতিয়া নাই চাবলৈ গ'লে, কিন্তু তাৰপিছতো নিৰ্দেশ মুখ্য সচিবে দিব পাৰে। ষ্টিল আপোনাৰ কোড অফ কণ্ডাক্ট থাকিলেও গভৰ্ণমেণ্ট আছে, সেইটোকে ক'লোঁ হয়। কথাটো হ'ল চাওক, গভৰ্ণমেণ্টৰ যিটো এটা মানে টাৰ্গেট, এই যে ৰেভিনিউ আৰ্ণ কৰিব লাগে, এই ৰেভিনিউ আৰ্ণ কৰাৰ যিটো চ'ৰ্চ তেওঁলোকৰ এইটো মানে প্ৰাইমাৰীলি এলকহলৰ ওপৰত দায়িত্বটো দি দিছে। মানে মোৰ চেল মোৰ ৰেভিনিউ, এইটো পলিচিত গভৰ্ণমেণ্টে চলি আছে। কিন্তু এইটো তেওঁলোকে এই কথাটো যে ইমান যে ভৱিষ্যত প্ৰজন্মৰ কথা আপোনাৰ আমি দেখিছোঁ বিভিন্ন পলিটিচিয়ানে ডিঙিৰ শিৰ ফুলাই ফুলাই কয় আপোনাৰ, কিন্তু যদি তেওঁলোকৰ ইমানেই চিন্তা, মদেতো তেওঁলোকক নিশ্চয় অনিষ্ট কৰি আছে। যদি আপোনাৰ দেশৰ বাকীকেইখন ৰাজ্যই টোটেল এলকহল বেন কৰিব পাৰে, আমাৰ অসমতো বেন কৰক। এলকহলটো বেন হৈ যোৱাৰ লগে লগে আপুনি চাব গোটেই সমাজ সুশৃংখল হৈ যাব, এনেকুৱা ধৰণৰ ক্ৰাইম বন্ধ হৈ যাব আপোনাৰ। মানে মই ভাবোঁ যে মই মানে নন এলকহলিক হয় বুলি এই কথাটো কোৱা নাই আপোনাৰ, কিন্তু সংবিধানে যিহেতু কৈ থৈ দিছে যে আৰ্টিকল 47 এলকহল বন্ধ কৰিব লাগে আৰু এই বাৰসমূহ আৰু যিমান পেয়িং গেষ্ট বা যিবোৰৰ পৰা এই চ'ৰ্চ অফ মানে ক্ৰাইমটো হৈ আছে তাতে গভৰ্ণমেণ্টে ইমিডিয়েটলি ৰেড মাৰিব লাগে আৰু প্ৰত্যেক গুৱাহাটীত আপোনাৰ ভিজিলেন্স ৰাতি পেট্ৰলিং কৰি পেলাই চাব লাগে কোনখন বাৰ খুলি আছে কোনখন বাৰ বন্ধ আছে। যদি ল ভায়োলেশ্যন হৈছে ইমিডিয়েটলি বাৰসমূহ আপোনাৰ মানে লাইচেন্স বাতিল কৰিব লাগে। মানি মহন্ত, আপুনি আৰম্ভ কৰিছিল ষ্টুডিঅ'ত, এতিয়া আপুনি শেষ কৰিব লাগিব। সকলোৱে বক্তব্য শুনিলে, ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থী, অভিভাৱক সকলোৰে প্ৰতি আৰু প্ৰশাসন চৰকাৰৰ প্ৰতিও আপোনাৰ এতিয়া শেষত আহ্বান কি হ'ব? নিতুমণি চাওক, মই অধিবক্তা এয়াৰ ভূঞাই যি দুটা কথা ক'লে সেই দুটা মই সমৰ্থন কৰি কৈছোঁ যে তেখেতে যিটো পেয়িং গেষ্ট নিয়ন্ত্ৰণ আইন এখন অনাৰ কথা কৈছে সেইটো সঁচাকৈ অনা উচিত। মই চৰকাৰখনক অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় কথা, তেওঁ সংবিধানৰ ডাইৰেক্টিভ প্ৰিন্সিপলছৰ উদ্ধৃতি দি যিটো কথা কৈছে যে নিচাযুক্ত দ্ৰব্য নিষিদ্ধ কৰিবলৈ চেষ্টা কৰা উচিত। আজি চাওক, গুজৰাট, বিহাৰ আৰু নাগালেণ্ড তিনিখন ষ্টেটত তেওঁ নিষিদ্ধ কৰা হৈছে। মই গুজৰাট বা বিহাৰৰ কোনো নগৰত ৰাতি ফুৰা নাই, কিন্তু আমাৰ কাষৰ নাগালেণ্ডৰ কহিমাত মই নিজে ৰাতি তাতে ফুড কাৰ্নিভেল হৈছে, ৰাস্তাত খোজকাঢ়িছোঁ, মোৰ লগত ধুনীয়া ধুনীয়া কেইজনমান ছোৱালী আছে, মাজনিশা এটা টু শব্দ কোনেও কোৱা নাই। ইভ টিজিং বুলি আমি যিটো কওঁ, এটা কমেণ্ট দিয়া, সেইটোও আনকি নাই। ইমান ভদ্ৰভাৱে মাজনিশা কহিমাত মই নিজে ফুড কাৰ্নিভেলত মানে ফুৰি পেলাই পাইছোঁ। গতিকে এইটো খুব জৰুৰী। আৰু শেষত কওঁ যে এই যে ক্ৰিমিনেলটো ধৰিছে, এই ক্ৰিমিনেলটো কিন্তু ভালকৈ জেৰা কৰি তাৰ পৰা কিছু কথা উলিয়াব লাগে। সেই ক্ৰিমিনেলটো 11টাৰ পৰা 3টা বজালৈ কি কনভাৰচেশ্যন হৈছিল, তেওঁ জোৰ জুলুম কৰিছিল নেকি, 130 স্পীডত গাড়ীখন চলোতে ছোৱালীকেইজনী নামি আহিবও নোৱাৰে, তেওঁলোকক জোৰকৈ লৈ গৈছিল, এই গোটেই কথাখিনি কিন্তু এটা কিবা ডাঙৰ নেক্সাছ আছে নেকি সেইটো আৰক্ষীয়ে উলিয়াব লাগে। মই আপোনালোক আটাইকেইগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ। এটা স্পৰ্শকাতৰ বিষয়ক লৈ আজি আমি কিছু কথা পাতিলোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ পৰা অভিজিৎ শৰ্মালৈকে তেখেতসকলে যিখিনি কথা ক'লে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। শেষত এইটোৱেই ক'ম যে আজি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক সকলোৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ইয়াৰ পিছতে একাংশ নতুন শিক্ষাৰ্থী গুৱাহাটীলৈ আহিব আৰু আজিৰ দিনটোতেই আমি এই কথাখিনি পাতিছোঁ সেইসকল অভিভাৱকৰ কাৰণে, সেইসকল শিক্ষাৰ্থীৰ কাৰণে যে গুৱাহাটীলৈ আহি এখন মায়াময় ৰঙীন পৃথিৱীত তেওঁলোকে ভৰি দি নিজকে যাতে অবাতে নিনিয়ে। জীৱন গঢ়িবলৈ আহক, জীৱন ধ্বংস কৰিবলৈ নহয়। অভিভাৱকসকলৰ সপোন পূৰণ কৰিবলৈ শিক্ষাৰ্থীসকল আহক, অভিভাৱকসকলেও পঠিয়াওক, বৰবাদ কৰিবলৈ নহয়।
আৰু প্ৰশাসনৰ প্ৰতি চৰকাৰৰ প্ৰতি যিটো আহ্বান জনাইছে প্ৰত্যেকেই সেয়া কাৰ্যকৰী কৰি দেখুৱাওক এয়াই আপোনালোকৰ প্ৰতি আমাৰ আহ্বান আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ